তেন্তে এইটো কনিক ছেকশ্যনৰ আমাৰ দ্বিতীয়টো ক্লাছ। আগৰ ক্লাছত আমি কনিক ছেকশ্যন মানে কি বেছিক কনচেপ্টখিনি শিকিলোঁ, আৰু কনিক ছেকশ্যন আৰু চেপ্টাৰটোত কি পঢ়িম সেই বিষয়ে আলোচনা কৰিলোঁ। চেপ্টাৰটোত পঢ়িব লাগিব আমি বেছিকেলি চাৰ্কুল, পেৰাবলা, হাইপাবলা, ইলিপছ। তেন্তে আজিৰ পৰা আমি ষ্টাৰ্ট কৰিম চাৰ্কুলৰ বিষয়ে। প্ৰথম হেডিং লগাবা এতিয়া চাৰ্কুল। মই ৰেকৰ্ডিংটো হৈছে নাই 1 মিনিট চাই লৈছোঁ। চাৰ্কুল হেডিং লগাবা চাৰ্কুল। আচ্ছা, মোৰ মাত চাত শুনি আছে সকলোৱে? মাত চাত শুনি আছে নে? ঠিক আছে, ঠিক আছে। চাৰ্কুল মানে এনেই আমি সৰুৰ পৰাই শিকি আহিছোঁ বা জানো বৃত্ত মানে এইটো 5-6 মানৰ পৰা জানো। এটা ঘূৰণীয়া আকৃতি বা গোল আকৃতি বস্তু এটাই হ'ল বৃত্ত। কিন্তু আমি এতিয়া এজ এ ছায়েন্স ষ্টুডেণ্ট অকণমান ছায়েন্সৰ ফালৰ পৰা ডিছকাছ কৰিম। বৃত্ত বুলি ক'লেতো সকলোৱে জানো ঘূৰণীয়া আকৃতি এটা কি হয় বৃত্ত, যিটো গোল। এতিয়া চাৰ্কুল মানে আমি গণিত ভাষাত ক'লে চাৰ্কুল মানে কিনো, বা গণিত ভাষাত চাৰ্কুলৰ মেইন প্ৰপাৰ ডেফিনেশ্যনটো কি? এটা গণিত ভাষাৰ চাৰ্কুল মানে হ'ল, ধৰি লোৱা তোমাৰ ওচৰত এখন সমতল আছে, সমতলখনত ধৰি লোৱা ফিক্স এটা পইণ্ট আছে। সমতলখন এইখন এখন সমতলখন তাত এটা ফিক্স পইণ্ট এটা আছে, এইটো এটা ফিক্স পইণ্ট। এতিয়া এই ফিক্স পইণ্টটোৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত, এটা কনষ্টেণ্ট দূৰত্বত, কনষ্টেণ্ট মানে জানা ন, নিৰ্দিষ্ট দূৰত্বত, ধৰি লোৱা তুমি যদি 5 চেণ্টিমিটাৰ দূৰত্ব লোৱা, 5 চেণ্টিমিটাৰ দূৰত্বত মই এটা পইণ্ট লৈছোঁ, এইটো ধৰি লোৱা এইটো এটা পইণ্ট লৈছোঁ। ঠিক তেনেকৈ সেই নিৰ্দিষ্ট দূৰত্বটোত এই হালধীয়া পইণ্টটোৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত মই এটা বিন্দু ল'লোঁ। ঠিক তেনেকৈ হালধীয়া বিন্দুটোৰ পৰা আকৌ এটা একে ছেইম নিৰ্দিষ্ট বিন্দুত মানে দূৰত্বত বেলেগ এটা বিন্দু ল'লোঁ। ঠিক তেনেকৈ হালধীয়া বিন্দুটোৰ পৰা আকৌ একে সমান দূৰত্ব, যদি 5 লওঁ 5 ল'ব লাগিব, বেলেগ এটা বিন্দু ল'লোঁ। ঠিক তেনেকৈ এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা আকৌ 5 চেণ্টিমিটাৰ দূৰত্বত বেলেগ এটা বিন্দু ল'লোঁ। ঠিক তেনেকৈ আকৌ 5 চেণ্টিমিটাৰ দূৰত্বত বেলেগ এটা বিন্দু ল'লোঁ। ঠিক তেনেকৈ 5 চেণ্টিমিটাৰ দূৰত্বত বেলেগ এটা বিন্দু ল'লোঁ। তেনেকৈ যদি মই লৈ গৈ থাকোঁ, এই নিৰ্দিষ্ট বিন্দুটোৰ পৰা নিৰ্দিষ্ট দূৰত্বত এনেকৈ যদি বিন্দুবোৰ লৈ গৈ থাকোঁ, তেতিয়া বিন্দুখিনি লোৱাৰ পিছত যদি আমি সেইখিনিক যদি কালেক্ট কৰি সংযোগ কৰি দিওঁ, বা বিন্দুখিনিৰ সমষ্টিটো আমি কথা ভাবোঁ, তেতিয়া সেইটো যিটো আকৃতি ল'ব সেই আকৃতিটোকে কয় বৃত্ত বুলি কয়। সেইটো যিটো আকৃতি ল'ব সেই আকৃতিটোকে বৃত্ত বুলি ক'ব। তেনে বৃত্ত মানে কি? তেন্তে গণিত ভাষাত এখন সমতলত এটা স্থিৰ বিন্দুৰ পৰা সমান দূৰত্বত থকা এটা স্থিৰ বিন্দু আছে, ধৰি লোৱা তাৰ পৰা সমান দূৰত্বত থকা, সমান দূৰত্বত ধৰি লোৱা এইপিনে যদি 7 চেণ্টিমিটাৰ লোৱা, চবফালে 7 চেণ্টিমিটাৰ দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টিকে বৃত্ত বোলা হয়। তেনে বৃত্ত মানে কি? এক প্ৰকাৰ বিন্দুৰ সমষ্টি, আৰু সেই বিন্দুবোৰ এখন সমতলত থকা এটা স্থিৰ বিন্দুৰ পৰা সমান দূৰত্বত থাকে। তেন্তে এখন সমতলত এটা স্থিৰ বিন্দুৰ পৰা সমান দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টিকে বৃত্ত বোলা হয়। এতিয়া ইংলিছত ক'ব গ'লে এ চাৰ্কুল ইজ এ ছেট অফ অল পইণ্টছ হুইচ আৰ চিটুৱেটেড এট এ কনষ্টেণ্ট ডিষ্টেঞ্চ ফ্ৰম এ ফিক্স পইণ্ট। মানে চাৰ্কুল মানে ছেট অফ অল পইণ্টছ। চাৰ্কুল বুলি ক'লে গোটেই পইণ্টখিনি সোমাব। কোনখিনি পইণ্ট সোমাব? যিখিনি পইণ্ট এটা কনষ্টেণ্ট দূৰত থাকিব, এটা ফিক্স দূৰত মানে ডিষ্টেঞ্চত থাকিব। ক'ৰ পৰা? এটা ফিক্স পইণ্টৰ পৰা। আকৌ এবাৰ মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। ধৰি লোৱা এটা ফিক্স পইণ্ট এটা আছে, এখন সমতলত এটা ফিক্স পইণ্ট থাকিব লাগিব, ফিক্স পইণ্ট এটা আছে। এই ফিক্স পইণ্টটোৰ পৰা তুমি এটা যিকোনো এটা লোৱা, যিটো নোলোৱা আৰু কনষ্টেণ্ট দূৰত্ব এটা ল'ব লাগিব। ধৰি লোৱা তুমি কনষ্টেণ্ট ডিষ্টেঞ্চ এটা লৈছা 4 চেণ্টিমিটাৰ, তাৰ দূৰত্বত এটা বিন্দু ল'লা, এইটো তুমি ধৰি লোৱা, এইটো মই ৰঙা আখৰে বুজাইছোঁ এইটো। ঠিক তেনেকৈ আকৌ 4 চেণ্টিমিটাৰ দূৰত্বত আৰু এটা বিন্দু ল'লা। ঠিক তেনেকৈ আকৌ 4 চেণ্টিমিটাৰ দূৰত্বত আৰু এটা বিন্দু ল'লা। তেনেকৈ 4 চেণ্টিমিটাৰ দূৰত্বত কিমান বিন্দু ল'ব পাৰিবা? এনেকৈ তুমি অসংখ্য বিন্দু ল'ব পাৰিবা। এতিয়া যে এই অসংখ্য বিন্দুবোৰ ল'বা, এই অসংখ্য বিন্দুক যদি আমি সংযোগ কৰি দিওঁ বা সংযোগ হৈ আছে বুলি ধৰোঁ, তেন্তে যিটো আকৃতি ল'ব বা যিটো গাঁথনি হ'ব, সেইটোকে কি বুলি কয়? চাৰ্কুল বুলি কয়, বৃত্ত বুলি কয়। বৃত্তৰ ডেফিনেশ্যনটো বুজি পালানে? বৃত্তৰ ডেফিনেশ্যনটো বুজি পালানে? ঠিক আছে। বৃত্ত মানে তেন্তে ছেট অফ অল পইণ্টছ, ঠিক আছে, ছেট অফ অল পইণ্টছ হুইচ আৰ চিটুৱেটেড ফ্ৰম এ ফিক্স পইণ্ট। তেন্তে আমি জানো যিটো ফিক্স পইণ্ট হ'ব, সেই ফিক্স পইণ্টটোক আমি সৰুৰ পৰা শিকি আহিছোঁ চেণ্টাৰ বুলি কয়। আৰু যিটো ফিক্স ডিষ্টেঞ্চ, আৰু ফিক্স ডিষ্টেঞ্চটোৰ বিষয়ে আমি সৰুৰ পৰাই শিকি আহিছোঁ, এইটো কয় ৰেডিয়াছ। মানে ফিক্স পইণ্টটোক আমি শিকি আহিছোঁ বৃত্তটোৰ কেন্দ্ৰ বুলি কোৱা হয়, আৰু যিটো ফিক্স দূৰত্ব হ'ব সেইটোক কয় ৰেডিয়াছ।
লিখা তেন্তে এ চাৰ্কুল পৰীক্ষাৰ ডেফিনেশ্যন লিখিব নাহে জাষ্ট আৰু বহীখন ধুনীয়া লাগিব এ চাৰ্কুল ইজ দ্য ছেট অফ all points in a plane এইটো কথা লিখিব লাগিব in a plane এখন সমতলত থকা সকলোবোৰ বিন্দু সমষ্টি which are at a constant distance from a fixed point which are at a constant in the plane তেন্তে কি ক'লে এ চাৰ্কুল ইজ দ্য ছেট অফ অল পইণ্ট চাৰ্কুল মানে গোটেইখিনি পইণ্ট সোমাব মানে গোটেইখিনি পইণ্টৰ ছেটটো সোমাব ইন এ প্লেন এখন সমতলত থকা হুইচ আৰ এট এ কনষ্টেণ্ট ইন ডিষ্টেঞ্চ যিখিনি এটা নিৰ্দিষ্ট দূৰত্বত আছে ধৰি লোৱা প্ৰথম বিন্দুটো যদি সেই ফিক্স বিন্দুটোৰ পৰা 5 চেণ্টিমিটাৰ দূৰত্ব থাকে বাকীখিনিও 5 চেণ্টিমিটাৰ দূৰত্ব থাকিব লাগিব তেতিয়া আমি যিটো আকৃতি পাম সেইটোৱে হ'ব চাৰ্কুল ফিক্স পইণ্টটোক কয় যিটো আমি ফিক্স পইণ্টৰ ৰেচপেক্টত বাকীখিনি পইণ্ট লওঁ সেই ফিক্স পইণ্টটোক কয় চেণ্টাৰ আৰু যিটো ডিষ্টেঞ্চ লওঁ কনষ্টেণ্ট ডিষ্টেঞ্চটো কয় ৰেডিয়াছ লিখা দ্য ফিক্স পইণ্ট ইজ কল্ড দ্য চেণ্টাৰ and the constant distance is called the radius of the circle এইটোৱে হ'ল চাৰ্কুলৰ ডেফিনেশ্যন ডেফিনেশ্যনটো ক্লিয়াৰ হ'লে চাৰ্কুল মানে সৰুৰ পৰা আমি 5ৰ পৰা শিকি আহিছোঁ 4ৰ পৰা শিকি আহিছোঁ 3ৰ পৰা শিকি আহিছোঁ দেখিবলৈ ঘূৰণীয়া কিন্তু বিজ্ঞানৰ ভাষাত বা ছায়েন্সৰ ভাষাত চাৰ্কুল মানে কি তেন্তে বিন্দুৰ সমষ্টি কোনবোৰ বিন্দু সমষ্টি যিবোৰ বিন্দু এটা বিন্দুৰ পৰা এখন সমতলত এটা বিন্দুৰ পৰা সমান দূৰত্বত থাকে ডেফিনেশ্যনটো ক্লিয়াৰ হ'লনে ডেফিনেশ্যনটো বুজি পালানে ঠিক আছে ডেফিনেশ্যনটো বুজি পাব লাগে যিহেতু চাৰ্কুল পঢ়িবা অবভিয়াছলি ডেফিনেশ্যনটো বুজি পাব লাগে তেতিয়া চেপ্টাৰটো পঢ়ি ভাল লাগিব এনেটোতো মই ডেফিনেশ্যনটো নিলিখোৱাহেঁতেনো হ'লহেঁতেন বাৰু অ'কে লিখা হ'ল ঠিক আছে অ'কে এতিয়া চোৱা আমি ষ্টেট লাইন যেতিয়া চেপ্টাৰটো পঢ়িছিলোঁ ষ্টেট লাইন চেপ্টাৰটোত বেছিকেলি আমি কি পঢ়িছিলোঁ এডাল ৰেখা পঢ়িছিলোঁ আৰু সেই ৰেখাডালৰ ইকুৱেশ্যন পঢ়িছিলোঁ মানে সমীকৰণ পঢ়িছিলোঁ হয়নে এডাল ৰেখাৰ বিভিন্ন ধৰণৰ সমীকৰণ পঢ়িছিলোঁ এডাল ৰেখাক আমি ax প্লাছ by প্লাছ c ইকুৱেল টু 0 ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ বা এডাল ৰেখাক আমি এনেকুৱা ধৰণেও ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ x/a প্লাছ y/b ইকুৱেল টু 1 বা নৰ্মেল ফৰ্মতো ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ x cos alpha তেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ মানে এডাল ৰেখাক যদি আমি জ্যামিতিকভাৱে নেআঁকো যদি আমি এলজেব্ৰিকভাৱে ৰিপ্ৰেজেণ্ট কৰিব লাগে তেন্তে এটা আমি সমীকৰণৰ সহায়ত উপস্থাপন কৰিব পাৰোঁ নট অনলি এডাল ৰেখা মানে এডাল ৰেখা বুলি নহয় জ্যামিতিৰ প্ৰায়বিলাক ফিগাৰকে বহুবিলাক ষ্টেণ্ডাৰ্ড ফিগাৰকে আমি সমীকৰণৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ মানে ধৰি লোৱা তোমাক যদি কয় মূলবিন্দুৰ মাজে যোৱা এডাল ৰেখা বুলি ক'লে তোমালোকে কেনেকুৱা কথা মনলৈ আনিব মূলবিন্দুৰ মাজে যোৱা এডাল ৰেখা মই এনে কথাটো কৈছোঁ তোমালোকক আইডিয়াটো দিছোঁ পঢ়া জাষ্ট ষ্টাৰ্ট হৈছে বেছি দিন নহয় ডেফিনেশ্যনটো লিখা আছোঁ চাৰ্কুল মানে কি তোমালোকক যদি এনেকৈ কোনোবাই কয় মূলবিন্দুৰ মাজে যোৱা ৰেখা বুলি ক'লে তোমালোকৰ জ্যামিতিকভাৱে যদি ভাবা এনেকুৱা এডাল ৰেখা হ'ব যিডাল অৰিজিনৰ মাজে যাব মূলবিন্দুৰ মাজে যাব মানে ধৰি লোৱা এনেকুৱা এইডাল মূলবিন্দুৰ মাজে গৈছে এইডাল তুমি এতিয়া তাক গ্ৰাফিকেলি আঁকিলা বা লৈখিকভাৱে আঁকিলা এইটো মূলবিন্দু যদি ইয়াক তুমি লৈখিকভাৱে নাআঁকিলাহেঁতেন তাক ইকুৱেশ্যনৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰিলাহেঁতেন তেন্তে মূলবিন্দুৰ মাজে যোৱা ৰেখাৰ ইকুৱেশ্যন কি আছিলে y = mx তেন্তে এইটো আমি এলজেব্ৰিকভাৱে ৰিপ্ৰেজেণ্ট কৰিলোঁ আৰু সেই ৰেখাডালক মই যে কৈছোঁ মূলবিন্দুৰ মাজে যোৱা ৰেখাক তাক এইটো মই জ্যামিতিকভাৱে উপস্থাপন কৰিলোঁ তেন্তে আমি জানো যিকোনো এডাল ৰেখাক সমীকৰণটো কেনেকুৱা ধৰণৰ হয় সেইটো আমি শিকি আহিছোঁ 9ৰ পৰা শিকি আহিছোঁ 10ৰ পৰা শিকি আহিছোঁ এতিয়া আমি বৃত্ত শিকিম বৃত্ত এটা ধৰি লোৱা তোমাৰ ওচৰত বৃত্ত এটা আছে
যেনেকৈ আমাৰ সৰলৰেখা এডালৰ কাৰণে ইকুৱেশ্যন থাকে ঠিক তেনেকৈ বৃত্তৰ কাৰণেও ইকুৱেশ্যন থাকে কথাটো মই সেইটো ক'বলৈ চেষ্টা কৰিছোঁ যেনেকৈ আমাৰ সৰলৰেখাৰ কাৰণে ইকুৱেশ্যন থাকে এডাল সৰলৰেখাক আমি ax + by + c = 0 এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ নট অনলি এইটো ইকুৱেশ্যন বেলেগ ইকুৱেশ্যন বেলেগ ফৰ্মেটৰ ইকুৱেশ্যন ৰিপ্ৰেজেণ্ট কৰিব পাৰি ঠিক তেনেকৈ বৃত্তকো ৰিপ্ৰেজেণ্ট কৰিবলৈ ইকুৱেশ্যন আছে বা বৃত্তক মানে ৰিপ্ৰেজেণ্ট কৰা মানে এনেকুৱা কিছুমান ইকুৱেশ্যন আছে যিবোৰ দ্বাৰা বৃত্তক ৰিপ্ৰেজেণ্ট কৰা হয় আমি তাৰ মেইন কেইটামান এটা দুটা পঢ়িম আৰু বেছি সব পঢ়িব নালাগে তেন্তে যেনেদৰে আমি ষ্ট্ৰেট লাইন এডালক ইকুৱেশ্যনৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ বা বুজাব পাৰোঁ ঠিক তেনেকৈ এটা বৃত্তকো এটা ইকুৱেশ্যনৰ দ্বাৰা বুজাব পাৰিম ঠিক তেনেকৈ আমি পাছত পঢ়িম যেতিয়া পেৰাবোলা এটাকো ইকুৱেশ্যন এটা নিচিনাকৈ বুজাব পাৰিম ঠিক তেনেকৈ হাইপাৰবোলা এটাকো ইকুৱেশ্যনৰ নিচিনা বুজাব পাৰিম ঠিক তেনেকৈ ইলিপ্সকো বুজাব পাৰিম লেচনটো মেইন কথা সেইটোৱে সেই ইকুৱেশ্যনবোৰৰ লগতে আমাৰ খেলা কৰাটোৱে লেচনটো মেইন কথা আগতে যে তোমালোকক এই আগৰ ক্লাছটো ডেম'চমত দেখাইছিলোঁ সেইখিনি তোমালোকক কনচেপ্টখিনি বিল্ডিঙৰ কাৰণে দেখাইছিলোঁ কিন্তু লেচনটোত মেইন কি আছে এই ফিগাৰবোৰৰ ইকুৱেশ্যনবোৰ আছে আৰু তাৰ তেনেকুৱা আনুষংগিক কুৱেশ্যন আছে এতিয়া তেন্তে চাৰ্কুল এটা ইকুৱেশ্যন পঢ়িব লাগিব আৰু তাৰ লগত ৰিলেটেড আমি বস্তুখিনি পঢ়িব লাগিব ঠিক তেনেকৈ তাৰপিছত পেৰাবোলা ইকুৱেশ্যন পঢ়িব লাগিব তাৰ লগত ৰিলেটেড বস্তুখিনি পঢ়িব লাগিব যেনেদৰে আমি এডাল সৰলৰেখা বুলি ক'লে আমাৰ মানে এডাল ৰেখাৰ কথা মনত পৰে ঠিক তেনেকৈ সেই ৰেখাডালক বুজোৱা সমীকৰণ বুলি ক'লে কি মনলৈ আহে ax + by + c = 0 ঠিক তেনেকৈ এটা বৃত্তক উপস্থাপন কৰিবলৈও আমাৰ সমীকৰণ থাকে যাৰ দ্বাৰা আমি এটা বৃত্তক উপস্থাপন কৰিব পাৰোঁ ঠিক আছে তেন্তে সেই সমীকৰণবোৰৰ কথা লিখিম এতিয়া লিখিবা এতিয়া হেডিং দিবা ইকুৱেশ্যন অফ এ চাৰ্কুল ইন ষ্টেণ্ডাৰ্ড ফৰ্ম বেছি ইকুৱেশ্যন নালাগে আমি ষ্ট্ৰেট লাইনৰ ঢেৰ ফৰ্মেট পঢ়িছিলোঁ ইয়াত নালাগে জাষ্ট এটা দুটা মনত ৰাখিলে হ'ব ইকুৱেশ্যন অফ এ চাৰ্কুল মেইন এটাই আছে ইন ষ্টেণ্ডাৰ্ড ফৰ্ম equation of a circle in standard form মানে মই যে গোটেই কথাখিনি বকি থাকিলোঁ কথাখিনি বকি থকা মানে একদম চামাৰিটো কি ধৰি লোৱা কাৰ্টেজীয় সমতলত যদি কিবা এডাল লেখ থাকে কিবা এডাল যদি এনেকৈ লেখ এডাল থাকে সেই লেখডালক আমি এইটো জ্যামিতিক উপস্থাপন কৰিছোঁ জ্যামিতিক উপস্থাপন নকৰি বীজীয় উপস্থাপন কৰিব পাৰোঁ মানে সমীকৰণ হিচাপেও লিখিব পাৰোঁ যদি লেখডাল এনেকুৱাকৈ থাকিলেহেঁতেন তাক মই y = x বুলি লিখিব পাৰিলোহেঁতেন বা লেখডাল যদি বেলেগ এডাল সৰলৰেখা হ'লহেঁতেন তেন্তে সৰলৰেখাডালৰ প্ৰকৃতি অনুসৰি তাক ax + by + c = 0 হিচাপে লিখিব পাৰিলোহেঁতেন ঠিক তেনেকৈ যদি এই মানে লেখডাল বা যিটো বস্তু আঁকিছোঁ বা যিডাল কাৰ্ভ আঁকিছোঁ সেই কাৰ্ভডাল যদি এনেকুৱা বৃত্ত হ'লহেঁতেন বৃত্ত হ'লে আমি কি লিখিব পাৰিম এতিয়া ইকুৱেশ্যন এটা ৰিপ্ৰেজেণ্ট কৰিব পাৰিম সেই ইকুৱেশ্যনটোৰ কথা এতিয়া লিখিম ঠিক আছে যিকোনো এডাল কাৰ্ভৰ ইকুৱেশ্যন বনাব পাৰি কিন্তু আমি যিহেতু 11-12ত বেছিক কাৰ্ভখিনিৰ কথা লাগিব চাৰ্কুলৰ কথা লাগিব কৈছোঁ আগৰ ক্লাছত পেৰাবোলাৰ কথা লাগিব হাইপাৰবোলাৰ কথা লাগিব ইলিপ্সৰ কথা লাগিব আৰু ষ্ট্ৰেট লাইনৰ কথা অলৰেডি পঢ়িলোৱে ইকুৱেশ্যন অফ এ চাৰ্কুল ইন ষ্টেণ্ডাৰ্ড ফৰ্ম কোনটো ফৰ্মত পঢ়িম ষ্টেণ্ডাৰ্ড ফৰ্মত পঢ়িম লিখিবা দ্য ইকুৱেশ্যন অফ এ চাৰ্কুল বহুত ইম্পৰ্টেণ্ট দেই এইটো বহুত ইম্পৰ্টেণ্ট গোটেই চাৰ্কুল টপিকটো মেইন আৰ্টিকল এইটোৱে চাৰ্কুল উইথ চেণ্টাৰ এছ কে যিটো চাৰ্কুলটো চেণ্টাৰ মই ছাপ'জ ধৰি লৈছোঁ এছ কে এণ্ড ৰেডিয়াছ small এটা r is given by x minus s whole square plus y minus k whole square is equal to r square এইটোৱে হৈছে এটা ইকুৱেশ্যনৰ এটা চাৰ্কুলৰ ইকুৱেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম বস্তুটো গোটেই মানে এতিয়া চাৰ্কুল টপিকটো মানে মেইন বস্তু এইটোৱে এই বস্তুটো মনত ৰাখিব লাগিব ধৰি লোৱা তোমাৰ ওচৰত এটা চাৰ্কুল এটা আছে কিনা ছবিটো আঁকি থ'ব পাৰা চাৰ্কুল এটা আছে এটা চাৰ্কুলটো ছাপ'জ তুমি গম পোৱা চেণ্টাৰ চাৰ্কুলৰ চেণ্টাৰ মানে কেন্দ্ৰটো তোমাক দিয়া আছে ধৰি লোৱা এইচ কে কেন্দ্ৰটো দিয়া থাকিব সদায় এইচ কমা কে কেন্দ্ৰটো কি হ'ব এটা আমি যিহেতু কাৰ্টেজীয় সমতলত বস্তুবোৰৰ কথা পঢ়ি আছোঁ কেন্দ্ৰটো এটা কি হ'ব বিন্দু হ'ব হয় নাই কেন্দ্ৰটো এটা বিন্দু হ'ব অভিয়াছলি চাৰ্কুলৰ কেন্দ্ৰ বৃত্ত এটা কেন্দ্ৰ কি হ'ব বিন্দু হ'ব যিহেতু কাৰ্টেজীয় সমতলত পঢ়িছোঁ এক্স কমা ৱাই এক্স
এক্স এক্সত ইয়াত এটা বৃত্ত আছে বুলি পঢ়িছোঁ ধৰি লওক তেন্তে ইয়াৰ কেন্দ্ৰটো কি হ'ব এটা বিন্দু হ'ব সেইটো বিন্দুটোকে এছ কমা কে বুলি ধৰিছোঁ আৰু এই বৃত্তটোৰ ওপৰত থকা এটা বিন্দু মই ধৰি লৈছোঁ বৃত্তটোৰ ওপৰত থকা এটা বিন্দু ছাপ'জ ধৰি লৈছোঁ মই এক্স কমা ৱাই বৃত্তটোৰ ওপৰত থকা বিন্দু এইটো চাৰ্কুলটোৰ ওপৰত তেন্তে সিহঁতৰ মাজত যিটো ৰেডিয়াছ হ'ব ৰেডিয়াছ যিটো হ'ব সেইটো মই ধৰিছে আৰ সেইটো কি ধৰিছে আৰ মানে কথাটো কি হ'ল বৃত্তটো চেণ্টাৰক ধৰিছে বৃত্তটোক চেণ্টাৰক ধৰি লৈছে এছ কমা কে বুলি ধৰিছে আৰু ৰেডিয়াছক আৰ বুলি ধৰিছে তেতিয়া সেই বৃত্তটোক এই ইকুৱেশ্যনটোৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰিব পাৰিব এই ইকুৱেশ্যনটোৰ দ্বাৰা এক্স মাইনাছ এছ হোল স্কুৱাৰ প্লাছ ৱাই মাইনাছ কে হোল স্কুৱাৰ ইকুৱেল টু আৰ স্কুৱাৰ একদম চকু একদম ভিতৰত ভৰাই থবা আৰু মাইণ্ডৰ ভিতৰত ভৰাই থবা একদম চকু আগত থাকিব লাগিব এইটো ইকুৱেশ্যন বুজি পালানে কাৰোবাৰ কিবা ডাউট আছে নি ইফ দ্য এনি ডিফিকাল্টি কাৰোবাৰ প্ৰব্লেম আছে নি কিবা নাই ছাৰ হিমাংশু ইমান ঠিক আছে হিমাংশু ইমান মনে মনে আছে যে কি হ'ল গা বেয়া নি ছাৰ গা ভাল নহয় পানী লাগিছে ছাৰ বেজিলৈ পানী লাগি গ'ল জ্বৰ হৈ গ'ল বেজি আজিয়ে লৈছা নি নহয় হ'ল কেইদিন মানে আজিহে অলপ হেৰি হৈছে এক্টিভ হৈছে ভাল হ'ব দিয়া আপোনাৰ হৈছে নেকি আপোনাৰ মাতটো অলপ ভাগি গৈছে নাই মই অকণমান ভাল পাইছোঁ ক'ব হ'লেও আৰু বহুত এইবোৰ বহুত মানে নেৰা নেপেৰাকৈ লাগে এইবোৰ এইডোখৰলৈ বুজি পালা নাই পালোঁ বাকীসকলে পালোঁ ছাৰ অ'কে এই ইকুৱেশ্যনটো মনত ৰাখিব লাগিব ইকুৱেশ্যনটোত ইয়াত চোৱা এছ আৰু কে কি বুজাব এছ আৰু কে চেণ্টাৰটো বুজাব মানে কেন্দ্ৰ বুজাব আৰে কি বুজাব ৰেডিয়াছ বুজাব ইয়াৰ প্ৰুফটো কৰি দিম নি প্ৰুফটো পৰীক্ষাত কিতাপত আছে নাই কিতাপত এনে মাজতে অকণমানকৈ আছে প্ৰুফটো লিখা যদি লিখিব পাৰা প্ৰুফটো কৰি দিয়াটো ইমান ডাঙৰ হা কিতাপত অকল দুখাৰী আছে প্ৰুফটো মই দি দিছোঁ প্ৰুফটো চাই ল'বা তোমালোকে প্ৰুফটো মই লিখিছোঁ ছবিটো আঁকি ল'বা প্ৰুফ বুলি ক'লে ছবিটো তেন্তে আঁকিবা প্ৰুফটো লিখি লৈছোঁ তোমালোকে চাই যাব পাৰা কিছুমান কলেজত দি দিব পাৰে লেট আছ কনচিডাৰ একদম ইজি প্ৰুফ ইমান টান নহয় সেইকাৰণে কৰিছোঁ লেট আছ কনচিডাৰ এ চাৰ্কুল উইথ চেণ্টাৰ চি এছ কমা কে আমি এটা চাৰ্কুল কনচিডাৰ কৰিছোঁ চাৰ্কুলটোৰ চেণ্টাৰ কি এছ কমা কে চাৰ্কুলটোৰ চেণ্টাৰটো ধৰিছোঁ আমি এছ কমা কে এণ্ড ৰেডিয়াছ আৰ লেট পি এক্স কমা ৱাই বি এন আৰ্বিটেৰী পইণ্ট আৰ্বিটেৰী শব্দটো তোমালোকে বিজ্ঞানত পাইছাই চাগে এতিয়া আৰ্বিটেৰী পইণ্ট আৰ্বিটেৰীটো এইটো মই ভুল দেখিলোঁ আৰ্বিটেৰী ইয়াত আৰে হ'ব আৰ্বিটেৰী পইণ্ট অন দ্য চাৰ্কুল তেন্তে আমি এই চাৰ্কুলটোৰ ওপৰত থকা এটা যিকোনো এটা পইণ্ট এক্স কমা ৱাই বুলি ধৰি লৈছোঁ যিকোনো এটা পইণ্ট এই চাৰ্কুলটো মই যে পিটো ইয়াত দিলোঁ তাৰ মিনিংটো এইটো নহয় যে ইয়াত আছে যিকোনো এটা পইণ্ট হ'ব পাৰে সেইকাৰণে এক্স আৰু ৱাই বুজাইছে এক্স আৰু ৱাই সাধাৰণতে আমি কি বুজাওঁ সাধাৰণতে যিকোনো এটা বস্তু বুজাওঁ যাৰ দ্বাৰা সকলোবোৰ বস্তু বুজাব পাৰি মানে তেনেকুৱা ধৰণৰ মানে আৰ্বিটেৰী এইটোৱে কি বুজাইছে আৰ্বিটেৰী এই পইণ্টটো ইয়াত নাথাকি ইয়াতো থাকিব পাৰে মানে ইয়াৰ ওপৰত থকা যিকোনো এটা পইণ্ট এক্স কমা ৱাই এইটো নাজানো কিন্তু এছ কমাটো এইটো ফিক্স হয় এইটো ফিক্স পইণ্ট কিন্তু এক্স কমা ৱাইটো আৰ্বিটেৰী পইণ্ট এইটো ইয়াত নাথাকি ইয়াতো থাকিব পাৰে ইয়াতো থাকিব পাৰে জাষ্ট বৃত্তটোৰ ওপৰত থাকিব সেইকাৰণে লিখিছোঁ পি এক্স কমা ৱাই বি এন আৰ্বিটেৰী পইণ্ট অন দ্য চাৰ্কুল অ'কে গম পালোঁ দেন এতিয়া চোৱাচোন আমি ছবিটোৰ পৰা এটা কথা ক'ব পাৰোঁনে চি পি ইকুৱেল টু আৰ দেন চি পি ইকুৱেল টু কি আৰ এতিয়া এই যে চি পিৰ লগত যে মই তেনেকৈ ফিগাৰটো দিলোঁ যে চি পি কিনাৰ যে আঁচ দুডাল দিলোঁ এতিয়া কি বুজায় এইটোৱে বুজায় ডিষ্টেঞ্চ বুজায় যদি এনেই জেনেৰেলি চি পি দিলেও হয় কিন্তু মেথছৰ কিতাপত এনেকৈ লিখা থাকে ডেট মিনছ চিৰ পৰা পিলৈকে দূৰত্বটোক চি পি লিখি পেলাই এনেকৈ দিছে দেখিছোৱাচোন এইটোৱে ডিষ্টেঞ্চ বুজায় মেথছ মডুলাছ নহয় ন মডুলাছ বুলি ক'ব নোৱাৰে একজেক্ট মডুলাছৰ নিচিনা কনচেপ্টে হ'বগৈ আৰু লাষ্টত পাছত কৰিলে ডিষ্টেঞ্চ বুজায় মডুলাছো ঘূৰি পকি চাব গ'লে আঁকি চাব মানে ডিষ্টেঞ্চৰ লগতে ৰিলেট হৈ গ'ল এতিয়া নকওঁ আৰু এইখিনি সম্বন্ধীয় তেন্তে এইটোক তোমালোকে এনেকৈ লিখিলেও হ'ব চি পি ইকুৱেল টু আৰ লিখিলেও হ'ব মই যিহেতু একদম ডিষ্টিংগুইচ কৰি দেখাবলৈ মানে 11 লেভেলত দেখাইছোঁ সেইকাৰণে ইয়াত এনেকৈ আঁচ দুটা দিবা মানে চিৰ পৰা পিলৈকে দূৰত্বটো বুজাব এতিয়া চোৱা এইটো এটা বিন্দু
তোমাৰ ওচৰত দুটা বিন্দু আছে এটা h, k আৰু এটা হ'ব x, y h, k টো তুমি ধৰিছা c বুলি এইটো ধৰিছা p বুলি আৰু হিহঁতৰ মাজৰ দূৰত্বটো কি cp তেন্তে এই দূৰত্বটো উলিয়াই মানে আমি কি ফৰ্মুলা ইউজ কৰিব পাৰিম দূৰত্ব সূত্ৰ তেনে ঠিকি আহিছোঁ যাক কয় ডিষ্টেন্স ফৰ্মুলা কাৰোবাৰ মনত আছে নে পাহৰিলা প্ৰথমটোক আমি x1 y1 ধৰিব লাগে দ্বিতীয়টোক x2 y2 ধৰিব লাগে পঢ়িছিলা নাই কি আছিলে দূৰত্বটো কি আছিলে x2 minus x2 minus x1 তেন্তে প্ৰথমটো যদি মই x1 y1 ধৰোঁ এইটোক যদি x2 y2 ধৰোঁ কি হ'ব x2 মানে x minus h কোৱা পাহৰিলা Sir, x minus h whole square plus whole y square minus k whole square. y minus k whole square কেনেকৈ হ'ল x2 minus x1 whole square ফৰ্মুলা কি আছিলে দূৰত্ব সূত্ৰ তেনে x2 minus x1 whole square plus y2 minus y1 whole square ইকুৱেল টু r এইটো কেনেকৈ আহিলে এই cp টোৱে কি বুজাইছে ক'লো দূৰত্ব এতিয়া c মানে বিন্দুটো জানো h, k আৰু p মানে বিন্দুটো জানো কি জানো x, y তেন্তে হিহঁতৰ মাজৰ দূৰত্বটো কি হ'ব ৰুট অভাৰ x2 minus x1 x2 মানে x minus x1 মানে h x minus h তাৰ ওপৰত হোল স্কোৱাৰ প্লাছ y2 মানে y minus y1 মানে এইটো y1 হা y1 মানে k তাৰ হোল স্কোৱাৰ ইকুৱেল টু r এতিয়া যিহেতু মই ৰুট অভাৰডাল যদি আঁতৰাব বিচাৰোঁ এইটো কেনেকৈ পালোঁ বাই ডিষ্টেন্স ফৰ্মুলা ইয়াত কিনাৰত লিখি দিব পাৰোঁ বাই ডিষ্টেন্স ফৰ্মুলা এতিয়া যদি আমি ৰুট অভাৰডাল আঁতৰাব লাগে তেন্তে বাই স্কুৱেৰিং কৰিব লাগিব স্কুৱেৰিং যদি কৰি দিওঁ বোথ ছাইড ইয়াত ৰুট অভাৰডাল আঁতৰি যাব x minus h হোল স্কোৱাৰ প্লাছ y minus k হোল স্কোৱাৰ ইকুৱেল টু এইটো r আছে r স্কোৱাৰ হৈ যাব স্কুৱেৰিং বোথ ছাইড ব্ৰেকেটত লিখি দিম স্কুৱেৰিং বোথ ছাইড হেন্স প্ৰুফ এইটোৱে হ'ল তেন্তে বৃত্তৰ ইকুৱেশ্যন বা চাৰ্কুলাৰ ইকুৱেশ্যন লাষ্টত লিখি দিব পাৰা হেন্স প্ৰুফ লিখাতকৈ এনেকৈ লিখি দিব পাৰা হুইচ ৰিপ্ৰেজেণ্টছ এ চাৰ্কুল which is the required equation of the given circle একদম ইজি প্ৰুফ ফৰ্মুলাটো মনত ৰাখিবা ফৰ্মুলাটো বহুত ইম্পৰ্টেণ্ট বহুত ইম্পৰ্টেণ্ট হ'লনে লিখা হ'লনে বুজি পালানে একেচাতে কৈ দিবা আৰু চব কথাবোৰ ঠিক আছে আৰু লিখি হ'ল সকলোৱে লিখা হ'ল sir ঠিক আছে হ'ল sir ঠিক আছে এটা ষ্টাফ মাৰি মই কথা এটা লিখাচোন দ্য ইকুৱেশ্যন মই ইকুৱেশ্যনটো এনেকৈ শ্বৰ্টকাটত লিখিম হা এইটো ইকুৱেশ্যনে বুজাব অফ এ চাৰ্কুল whose center the equation of a circle which whose center is origin and radius is r is given by কোনোবাই ক'ব পাৰিবানে মোক এনেকুৱা এটা ইকুৱেশ্যনৰ মানে চাৰ্কুলাৰ ইকুৱেশ্যনটো লাগে যাৰ চেণ্টাৰটো অৰিজিন আৰু ৰেডিয়াছটো r ইকুৱেশ্যনটো কি হ'ব কোনোবাই ক'ব পাৰিবা নি বাৰু এনেকুৱা এটা চাৰ্কুলাৰ ইকুৱেশ্যন লাগে যাৰ চেণ্টাৰটো হা x স্কয়াৰ plus k square is equal to r square. k স্কয়াৰ Sir, a square plus k square is equal to r square. এইটো নেকি Sir, কি কৈছে দা ইকুৱেশ্যন অফ এ চাৰ্কুল হুজ চেণ্টাৰ ইজ অৰিজিন আমাক এনেকুৱা এটা চাৰ্কুলাৰ ইকুৱেশ্যন লাগে যাৰ চেণ্টাৰটো অৰিজিন হ'ব লাগিব এণ্ড ৰেডিয়াছ ইজ r তুমি কৈছা এইটো আৰু কোনোবাই কিবা ক'বা এইটোৱে x square plus y square is equal to r square. x স্কয়াৰ প্লাছ y স্কয়াৰ ইকুৱেল টু r স্কয়াৰ এইটোহে হয় কেলে চোৱা আকৌ এইটো বুজি নাপালা নি এইটো চোৱা আকৌ এইটো কি আছিলে এছ আৰু কে চেণ্টাৰটো বুজায় আমাৰ ফৰ্মেটটো কি আছিলে এছ মাইনাছ এছ হোল স্কয়াৰ প্লাছ ৱাই মাইনাছ কে হোল স্কয়াৰ ইকুৱেল টু r স্কয়াৰ ইয়াত আমাৰ কুৱেশ্যনটোত আমাৰ এছ কমা কে কি বুজায় এছ কমা কে বুজায় চেণ্টাৰ ইয়াত দিয়া আছে আমাৰ অৰিজিন মানে কিমান 0,0 মানে বেচিকেলি এছৰ ভেলু 0 আৰু কে ভেলু 0 ইয়াত তুমি বহাই দিয়া x মাইনাছ এছৰ জেগাত 0 আৰু কে জেগাত 0 কি হ'ব তেতিয়া ইকুৱেল টু r স্কয়াৰ তেতিয়া এইটোক যদি এইটোক সিম্পলিফাই কৰোঁ কি হ'ব x স্কয়াৰ প্লাছ y স্কয়াৰ প্লাছ ইকুৱেল টু r স্কয়াৰ তেন্তে এইটো
পটাপট কেতিয়াবা ইউজ কৰিবলগীয়া হ'ব পাৰে যিবোৰ ইকুৱেশ্যন মানে চাৰ্কুলাৰ চেণ্টাৰটো অৰিজিন হ'ব সেইবোৰ কি হ'ব এক্স স্কোৱাৰ প্লাছ ৱাই স্কোৱাৰ ইকুৱেল টু আই স্কোৱাৰ মানে এছ আৰু কে জিৰ' হৈ যাব অ' লাহকল বুজি পালা নাই বুজি পালানে পালো ছাৰ কিতাপৰ লেভেলত তোমালোকৰ NCERT লেভেলত থিয়ৰী ইমানখিনিয়ে থিয়ৰী নাই কিন্তু মই আৰু এটা ইকুৱেশ্যন মানে চাৰ্কুলাৰ ইকুৱেশ্যন এটা লিখাই থৈছোঁ তোমালোকে যদি আৰ ডি শৰ্মা বা আৰ এছ আগৰৱাল বা ধৰি লোৱা CW ধৰি লোৱা বা তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ মানে ছল্ভ কৰিবলৈ যোৱা তেতিয়া এই মানে চাৰ্কুলাৰ ইকুৱেশ্যনটোৱে বহুত সহায় কৰিব কিতাপত এইটোৱে আছে কিতাপৰ লেভেলত এইটোৱে আছে তোমালোকৰ লেভেলত এইটো ফৰ্মুলাই আছে আৰু নাই NCERT কিতাপৰ লেভেলত থিয়ৰী শেষ যদি মই অকণমান এক্সট্ৰাকৈ এটা ফৰ্মুলা লিখোঁ এক্সট্ৰাকৈ এটা ফৰ্মুলা লিখিম এইটো মানে তোমালোকে যদি ইমান প্ৰেক্টিছ নকৰা এইটো ফৰ্মুলা মনত নাৰাখিলেও হ'ব NCERT লেভেললৈকে ইমানটোলৈকে মনত ৰাখিলে হ'ব থিয়ৰী ইমানখিনি ইকুৱেশ্যন অফ এ চাৰ্কুল comma the end points of whose diameter are given কাৰণ আৰ ডি শৰ্মা বা আৰ এছ আগৰৱাল মেলিলে এই কনচেপ্টটোৰ ওপৰত ঢেৰ কুৱেশ্যন আছে সেইকাৰণে মই এইটো মানে এই ফৰ্ম মানে ইকুৱেশ্যনটো এই ফৰ্মেটটো লিখাই দিছোঁ কিন্তু তোমালোকে স্কিপ কৰিলে স্কিপ কৰিব পাৰা এজ এ বৰ্ডৰ লেভেলত পঢ়িলে মানে কথাটো কি ক'লে ধৰি লোৱা তোমাৰ ওচৰত এটা চাৰ্কুল এটা দিয়া আছে চাৰ্কুলটো এবাৰ তোমাৰ ধৰি লোৱা চেণ্টাৰটো কৈ দিয়া নাই আমি চেণ্টাৰটো কৈ দিলেহে এই ফৰ্মেটটো ইউজ কৰিব পাৰিম চেণ্টাৰটো কৈ দিয়া নাই ৰেডিয়াছো কৈ দিয়া নাই জাষ্ট তোমাক কৈ দিছে চাৰ্কুলটোৰ মাজে এডাল ডায়মিটাৰ গৈছে বুলি কৈছে আৰু ডায়মিটাৰডালৰ এণ্ড পইণ্ট দুটা কৈছে ডায়মিটাৰডালৰ এণ্ড পইণ্ট মানে কি এণ্ড পইণ্ট মানে অন্তিম বিন্দুকেইটা ডায়মিটাৰডালৰ অন্তিম বিন্দু এইটো দিছে এইটো বগা যিটো কৈছোঁ এইটো আৰু এইটো কৈ দিছে ধৰি লোৱা লেট আছ ছাপ'জ এইটো x1 y1 আৰু এইটো ছাপ'জ x2 y2 তেতিয়া সেই চাৰ্কুলটো ইকুৱেশ্যন কি হ'ব কথাটো বুজিবলৈ চেষ্টা কৰা আগৰ ফৰ্মেটটোত কি দিয়া আছিলে চেণ্টাৰ দিয়া আছিলে আৰু ৰেডিয়াছ দিয়া আছিলে তেতিয়া ইকুৱেশ্যন কি হ'ব এইটো হ'ব অ'কে NCERT লেভেলত সিমানটোলৈকে লাগিব যদি তাতকৈ আমি এডভান্স লেভেললৈ যাওঁ ধৰি লোৱা তোমাক চেণ্টাৰ দিয়া নাথাকে আৰু যদি ৰেডিয়াছ দিয়া নাথাকে অনলি তোমাক এডাল ডায়মিটাৰৰ অন্তিম পইণ্টকেইটা দিয়া আছে ডায়মিটাৰ এডালৰ এণ্ড পইণ্টকেইটা দিয়া আছে এইটো x1 y1 দেই এইটো ধৰিব পাৰিছে চাগে x1 y1 এইটো x2 y2 তেতিয়া সেই চাৰ্কুলটো ইকুৱেশ্যন কি হ'ব চাৰ্কুলটো ইকুৱেশ্যন তেতিয়া হ'ব x minus x1 ইনটু x minus x2 প্লাছ দিয়া পিছত নালাগে ইয়াৰ y minus y1 ফৰ্মেটটোৱে কিতাপত নাই হ'লেও মই এক্সট্ৰাকৈ লিখাইছোঁ y minus y2 ইকুৱেল টু 0 তেতিয়া এই ফৰ্মুলাটো লগাই উলিয়াব পাৰিম x1ৰ জেগাত ভেলু বহাম x2ৰ জেগাত ভেলু বহাম y1ৰ জেগাত ভেলু বহাম y2ৰ জেগাত ভেলু বহাম আনচাৰ ওলাই যাব ইয়াৰ যদি প্ৰুফটো লাগে কাৰোবাক ইণ্টাৰেষ্টেড আৰ ডি শৰ্মাত পাই যাবা আৰ ডি শৰ্মাটো পাবা আৰ এছ আগৰৱালতো পাবা কিন্তু কিতাপত নাই ঠিক আছে কি কৈ আছোঁ বুজি পাইছানে ধৰিব পাৰিছানে এই ফৰ্মুলাটো কেতিয়া ইউজ হ'ব যেতিয়া চেণ্টাৰ দিয়া থাকিব আৰু ৰেডিয়াছ দিয়া থাকিব আৰু তোমালোকৰ লেভেলত সিমানটোৱে চাফিচিয়েণ্ট মানে বৰ্ডৰ লেভেলত যদি চাবলৈ যোৱা NCERT কিতাপৰ লেভেলত চাবলৈ যোৱা তাতকৈ যদি অকণমান এডভান্সলৈ যোৱা বা তাতকৈ ওপৰলৈ যদি যোৱা এটা চাৰ্কুল এনে এটা চাৰ্কুল আছে তাৰ ধৰি লোৱা চেণ্টাৰ নাই আৰু ৰেডিয়াছ নাই তেতিয়া অনলি মানে ধৰি লোৱা ডায়মিটাৰ এডালৰ এণ্ড পইণ্টকেইটা দিয়া আছে তেতিয়া এই ইকুৱেশ্যনটো ইউজ কৰিব পাৰি এই ইকুৱেশ্যনটো এইটো ফৰ্মেট কিতাপত নাই কিন্তু কিতাপত দিয়া নাই কিবা প্ৰব্লেম আছে বুজি পালা পালো ছাৰ ঠিক আছে লিখি লোৱা পালো ছাৰ লিখি লোৱা হ'ল ছাৰ তেন্তে একদম চামাৰিটো কি আমি মনত ৰাখিব লাগিব কি এইটোতো মনত নাৰাখিলে হ'ব কৈছোঁ বৰ্ডৰ লেভেলত আমি মনত ৰাখিব লাগিব x minus h হোল স্কোৱাৰ প্লাছ y minus k হোল স্কোৱাৰ এইটো হ'ল ইকুৱেল টু আৰ স্কোৱাৰ চাৰ্কুলাৰ ইকুৱেশ্যন য'ত h, k কি বুজাব চেণ্টাৰ বুজাব আৰু r কি বুজাব r বুজাব ৰেডিয়াছ বুজাব এইটোৱে হ'ল চামাৰি এইটোৱে আমি শিকিলোঁ অতৰ পৰা আজি ক্লাছটো এইটোৱে শিকিলোঁ এটা চাৰ্কুলৰ ইকুৱেশ্যনটো হৈছে x minus h হোল স্কোৱাৰ প্লাছ y minus k হোল স্কোৱাৰ ইকুৱেল টু r স্কোৱাৰ য'ত h, k কি বুজাব চেণ্টাৰ বুজাব চাৰ্কুলটো আৰু r কি বুজাব ৰেডিয়াছ বুজাব বেচিকেলি চেণ্টাৰ আৰু ৰেডিয়াছ দিয়া থাকিলে আমি এই ফৰ্মুলাটো ইউজ কৰিম ঠিক আছে এক্সাম্পল 1 কাৰোবাৰ টান লাগিছে নি কোৱা টান লাগিছে যদি এইটো মই কৈ দিলোঁ কি ক'ম আৰু এইটো মই অথনি এক্সাম্পলত বুজাই দিছিলোঁ যে সেইটোৱে হয়নে অথনি যে মই বুজাই দিছিলোঁ এইটোৱে
এনেকুৱা এটা চাৰ্কুলৰ কি কৈছে ফাইন এন ইকুৱেশ্যন অফ এ চাৰ্কুল উইথ চেণ্টাৰ এট 0,0 0,0 মানে কি অৰিজিন আৰু ৰেডিয়াছ আৰ কি হ'ব মুখতে ওলাই আছে এইটো পাৰিবানে মই কৈছিলো সেইটোৱে কোৱাটোৱে মুখতে ওলাই আছে দা এনে ধুনীয়াকৈ যদি আমি চিষ্টেমেটিক লিখিবলৈ যাওঁ কেনেকৈ লিখিম দ্য ইকুৱেশ্যন অফ এ চাৰ্কুল with center C S comma K and radius R is given by এনে জেনেৰেলি কি জানো সেইটো লিখি ল'ম x minus s whole square plus y minus k whole square equal to r square here s equal to কিমান হ'ব 0 হ'ব k equal to কিমান হ'ব 0 হ'ব কেলে কাৰণ চেণ্টাৰটো আমাক কি দিলে 0,0 দিলে চেণ্টাৰটো 0,0 মানে বেসিক্যালি s, k ভ্যালুটো 0,0 দিছে তেন্তে s ৰ ভ্যালু কিমান হ'ব 0 হ'ব k ভ্যালু কিমান হ'ব 0 হ'ব হেতু কনসেপ্ট ইয়াত ইউজ কৰিছো ঠিক আছে দেন তেন্তে therefore the required ইমানখিনি লিখিবই নালাগে মই এনে পৰীক্ষাত 2 নম্বৰ কাৰণে আহিলে কেনে লিখিবা হেতু লিখি আছো ইকুৱেশ্যন অফ দা সাৰ্কেল is কি হ'ব x minus s জেগাত 0 whole square plus y minus k জেগাত 0 whole square equal to r square this implies x square plus y square অথনিও কৈছিলো তোমাৰ r square সেইটো আনসাৰ বুজি পালা समझ में आया हेलो सर समझ में आया হল লিখা হল सर নাই হোৱা ৰব এবাৰ নামানে এইটো আকৌ কি বুলি সুধিব এইটো এনেই লিখিছো আনসাৰ বুলি কথাবত লিখা এনেই কওঁ কাম নাই কাৰণে কৈ থাকো আৰু হল স্যার হল ঠিক আছে হেৰালি হল নাই স্যার হল কি হ'ল পুষ্পা চলি আছে যে ইয়াত চিনেমা চলি আছে নি পুষ্পা বোলে হিমাংশে চালা নেকি পুষ্পা কেনেকুৱা লাগে খালো কেনেকুৱা লাগে মুভিতে আছে ডাউনলোড হৈ আছে মই পৰীক্ষা খালে চব ইউটিউবতে আছে না চিনেমা পাইছো স্যার চাবলৈ ভাল চালো নাই নাই মই পৰীক্ষা খালে চাম তোমালোকে লিখা এতিয়া এক্সাম্পলটো হা মই আপোনাক দি দিম বাৰু এক্সাম্পলটো ফাইন এন ইকুৱেশ্যন অফ এ চাৰ্কুল উইথ চেণ্টাৰ ধৰি লোৱা 3,-2 তোমালোকক লিখিব কৈছোঁ হা এক্সাম্পলটো ফাইন এন ইকুৱেশ্যন অফ দ্য চাৰ্কুল বাকীখিনি একে উইথ চেণ্টাৰ 3,-2 এণ্ড ৰেডিয়াছ 5 কুৱেশ্যনটো কি দিলোঁ গম পালা নহয় ফাইন এন ইকুৱেশ্যন অফ দ্য চেণ্টাৰ অফ দ্য চাৰ্কুল উইথ চেণ্টাৰ 3,-2 এণ্ড ৰেডিয়াছ 5 কৰা পটাপট ফৰ্মেটটো এনেকৈ লিখিবা আকৌ কুৱেশ্যনটো পঢ়ি দিছোঁ ফাইন এন ইকুৱেশ্যন ৰেডিয়াছ 4 ক' 4 চাও এনসাৰ ওলালে মই কিতাপতো নাদিয়া নহয় মই চৰি কিতাপতো নাদিয়া মোৰ ওচৰতে আদিখন আছিলে তাৰপৰা চাইছিলোঁ কিতাপতো নাদিয়া কিতাপতো কৰিব পাৰিবা একেটাই ভেলু পাই দিয়া মই এক্সাম্পলটো এনেই লিখিলোঁ আৰু মোৰ ফালৰ পৰা নামাকৰণ কৰিলে এক্সাম্পলটো হ'ব যে সেইকাৰণে কিতাপৰ এক্সাম্পলটো নহয় এইটো একে কথা ওলালে কিতনা মিলা কোৱা হা না শুনা কোৱা স্যার দীঘল আছে ইকুৱেশ্যনটো কেনেকৈ দীঘল হ'ব শুনিছেনে শুনিছোঁ দীঘল কেনেকৈ হ'ব ফাইনেল প্লাস y স্কয়ার মাইনাস 6x প্লাস 4y মাইনাস 12 ইকুয়াল টু 0 তেনেকৈ লিখিলেও হ'ব তুমি এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত এৰি দিলেও হ'ব বহুতে সুধিব কেনেকৈ লিখিম তেনেকৈ তুমি যেনেকৈ লিখা ভাঙি দিলেও হ'ব
সেইটো হয় নহয় মই নাজানো খালি বুলি এনেই ক'লোঁ ষ্টেণ্ডাৰ্ড ফৰ্মত এৰি দিলে হ'ব ষ্টেণ্ডাৰ্ড ফৰ্মত কি হ'ব ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব হ'লে আমি প্ৰথমতে লিখাখিনি এইডোখৰ লগত ছেম লিখিম ফাইণ্ড দ্য ইকুৱেশ্যন অফ এ চাৰ্কল উইথ চেণ্টাৰ চি এছ কমা কে এণ্ড ৰেডিয়াছ আৰ ইজ গিভেন বাই এইটো x minus 3 whole square plus y plus 2 whole square মই is equal to 20 25 তেনেকৈ এৰিলেও হ'ব চাবা আৰু নম্বৰটো এতিয়া এইচৰ ভেলু কিমান ইয়াত চোৱা চেণ্টাৰটো কিমান দি আছে 3, -2 মানে বেচিকেলি সেইটোৱে এইচ কমা কে হয় তেন্তে চাব গ'লে এইচৰ ভেলু কিমান এইচৰ ভেলু হ'ল 3 আৰু কে ভেলু কিমান কে ভেলু হ'ল -2 ইয়াত আৰু এটা বস্তু দিয়া আছে সেইটো হৈছে ৰেডিয়াছ আৰৰ ভেলু কিমান দি আছে আৰৰ ভেলু দি আছে 5 সেইটো লিখিব লাগিব অ'কে লিখিলোঁ তেন্তে ইয়াত আমি কি কৰিম তেতিয়া therefore the required equation of the circle কি হ'ব x - 0 নহয় x - 3 হ'ব ঠিক আছে নেক্সটটো কি হ'ব y - k মানে -2 এতিয়া মাইনাছে এইটো প্লাছ হৈ যাব সেইটো জানা সেইটো আৰু অবভিয়াছলি জানা সকলোৱে প্লাছ আৰু এইটো আৰৰ জেগাত 5 স্কোৱাৰ এইটো তেন্তে এই ইমানটোত এৰি থৈ আহিলেও হ'ব আৰু এইটোক যদি তুমি চিম্পলিফাই কৰি ভাঙো বুলি ভাবা ভাঙিলেও ভাঙি থৈ আহিব পাৰা এইটো কি লাগিব a - b হোল স্কোৱাৰ ফৰ্মুলা x স্কোৱাৰ - 6x প্লাছ 3 3 গুণ 9 এইটো a + b ফৰ্মুলা y স্কোৱাৰ প্লাছ 4y প্লাছ 4 ইকুৱেল টু 25 এতিয়া স্কোৱাৰ টাৰ্মকেইটা একেলগ কৰা x স্কোৱাৰ আৰু এইটো y স্কোৱাৰ একেলগ কৰিলোঁ নেক্সট এইটো লিখা -6x নেক্সট এইটো লিখা -4 প্লাছ 4y নেক্সট এইটো 9 4 কিমান হ'ল 13 হ'ল 13 হ'ব নাই হ'ব এইটো 25টো এপিনে গুচি আহিলে -25 ইকুৱেল টু 0 তেন্তে এইটোক যদি এনেকৈ লিখোঁ x স্কোৱাৰ প্লাছ y স্কোৱাৰ -6x প্লাছ 4y এইটো কিমান হ'ব 12 -12 ইকুৱেল টু 0 এইটো ইমানটোতে দিলে হ'ব এনেকৈ লিখিলে হ'ব হ'লনে বুজি পালানে নাপাওঁ ছাৰ হ'ল ছাৰ ঠিক আছে লিখা হৈ গ'ল তেন্তে ইয়াৰ এক্সাম্পল থ্ৰীটো নিজেই কৈ চাবা বহীত হোমৱৰ্ক হিচাপে লিখিবা ইয়াত এতিয়া কৰিব নালাগে আৰু এইটো কিতাপত যিটো আছে আৰু এনেই প্ৰেক্টিছ হৈ যাব চেণ্টাৰ দিয়া আছে কিমান দিয়া আছে -3,2 এণ্ড ৰেডিয়াছ দিয়া আছে 4 এইটো কিতাপতে আছে আনচাৰ নাচাবা কিতাপত আৰু আনচাৰটো মিলাই চাবা পাছত কি ওলাই নাভাঙিলেও হ'ব এনেকৈ এৰি দিলেও হ'ব এনেকৈ এৰি দিলেতো একদম ইজি এনেকৈ এৰিলে কিমান x + 3 হোল স্কোৱাৰ প্লাছ y - 2 হোল স্কোৱাৰ ইকুৱেল টু 4 স্কোৱাৰ তাক চিম্পলিফাই কৰিলে কিবা এটা ওলাব আৰু কৈ চাবা এইটো এক্সাম্পল থ্ৰীটো লিখি লোৱা জেগা এৰি থৈ যাব নালাগে এৰি থৈ গ'লেও যোৱা যি কৰা আৰু কৈ চাবা এবাৰ এক্সাম্পল থ্ৰী এইটো কিতাপো হয় এক্সাম্পল 2টো যিটো দিছিলোঁ সেইটো মই নিজে পটককৈ দি দিলোঁ এক্সাম্পল থ্ৰীটো কিতাপো হয় মানে এক্সাম্পল থ্ৰীটো কাম এতিয়া বেচিকেলি ক'ব গ'লে এইটোতো কৰালোঁ মই এইটো কথা কৈছোঁ এইটো হোমৱৰ্ক দিলোঁ হয় নাই এইটো হোমৱৰ্ক দিলোঁ চৰি এইটো ঠিকেই এইটো হোমৱৰ্ক দিলোঁ মোৰ মানে নামাকৰণটো মোৰ খেলি মেলি লাগিলে নামাকৰণটো কেলৈ খেলি মেলি লাগিলে মই প্ৰথমটো এক্সাম্পল 1 ল'লোঁ তাৰপৰা নিজে এটা দি দিলোঁ সেইটোক এক্সাম্পল 2 ক'লোঁ মই হোমৱৰ্ক দিছোঁ এইটো কিতাপৰ ফালৰ পৰা চাব গ'লে এক্সাম্পল 1টো মই কৈ দিলোঁ 2 এটা নিজে মই দিলোঁ আৰু এইটো তোমালোকক দিছোঁ গৈ বোলে একদম ইজি একেই এতিয়া এক্সাম্পল 3টো আকৌ চোৱা এক্সাম্পল 3টো কৰিম এতিয়া চা এইটো কৰিম ফাইণ্ড দ্য চেণ্টাৰ এণ্ড দ্য ৰেডিয়াছ অফ দ্য চাৰ্কুল চাৰ্কুল এটা ইকুৱেশ্যন এটা দিয়া আছে অকণমান বেলেগকৈ দিয়া আছে চোৱাচোন x স্কোৱাৰ প্লাছ y স্কোৱাৰ প্লাছ 8x প্লাছ 10y -8 মাইনাছ ইকুৱেল টু 0 ইয়াৰ পৰা আমাক চেণ্টাৰ কিমান হ'ব সুধিছে আৰু কি সুধিছে ৰেডিয়াছ কিমান হ'ব সুধিছে ঠিক আছে কৰিম তেন্তে লিখি লোৱা এটা গিভেন ইকুৱেশ্যন ইজ আমাক এটা চাৰ্কুলৰ ইকুৱেশ্যন এটা দিয়া আছে দ্য গিভেন ইকুৱেশ্যন মানে কি কৰিম মই কৈ আছোঁ বাৰু সেইটোৱে হ'ব আৰু মানে বেচিকেলি আমি চেণ্টাৰ আৰু ৰেডিয়াছ পাব হ'লে আমাৰ কোনটো ফৰ্মেটত থকাহেঁতেন ইজি হ'লহেঁতেন আমাৰ যদি এনেকৈ থাকিলেহেঁতেন x - h হোল স্কোৱাৰ প্লাছ y - k হোল স্কোৱাৰ ইকুৱেল টু r স্কোৱাৰ যদি এইটো ফৰ্মেটত থাকে তেন্তে আমি অবভিয়াছলি কৈ দিব পাৰোঁ চেণ্টাৰ কিমান হ'ব x, k হ'ব ৰেডিয়াছ কিমান হ'ব r হ'ব কিন্তু এই ইকুৱেশ্যনটো এই ফৰ্মেটটোত আছে জানো নাই তেন্তে উই হেভ টু ট্ৰাই টু চেঞ্জ টু দিছ ফৰ্মেট
মানে আমি তেন্তে এই ইকুৱেশ্যনটোক এই ফৰ্মেটটোলৈ নিবলৈ চেষ্টা কৰিম, এই ফৰ্মেটটোলৈ তেতিয়া আমি দেখা দেখিকৈ ডেফিনেটলি কৈ দিব পাৰিম এছ আৰু কে কি হ'ব, চেণ্টাৰ হ'ব আৰু আৰটো ৰেডিয়াছ হ'ব। কিন্তু তেনেকুৱাকৈ নাই। এতিয়া নিব হ'লে কি কৰিব লাগিব, এক্সৰ ৰেচপেক্টত এটা পাৰফেক্ট স্কোৱাৰ বনাব লাগিব আৰু ৱাই ৰেচপেক্টত এটা পাৰফেক্ট স্কোৱাৰ বনাব লাগিব। সেইটোৱে কাম, সেইটোৱে মনত ৰাখিবা সদায়, এক্সৰ ৰেচপেক্টত এটা পাৰফেক্ট স্কোৱাৰ আৰু ৱাই ৰেচপেক্টত এটা পাৰফেক্ট স্কোৱাৰ। আমি যে বৰ্গ সম্পূৰ্ণ পদ্ধতি কৰিছিলোঁ যে টেনত যে মনত আছে নে জানো, তেনেকুৱা টাইপৰ অলপ একেই, সেইটো নহয় বাৰু, তেনেকুৱা টাইপৰ। মানে বেছিকেলি আমি এই ইকুৱেশ্যনটোক এই ফৰ্মেটটোলৈ কনভাৰ্ট কৰিম, এই ফৰ্মেটটোলৈ। কিনাত লাগিলে ফৰ্মেটটো লিখি ল'ব পাৰা। দিছ ইমপ্লাইজ কমপ্লিটিং দ্য স্কোয়াৰ উইথ ইণ্টাৰপ্ৰিটেড এছ'চিয়েটেড, সেইবোৰ লিখিব নালাগে। দিছ ইমপ্লাইজ আমি কি লিখিম এতিয়া, এতিয়া চোৱা এক্স স্কোৱাৰ, প্ৰথম এক্সৰ ৰেচপেক্টত এটা বনাব লাগে, প্ৰথম লিখিলোঁ এক্স স্কোৱাৰ। নেক্সট তাৰ ওচৰলৈ কি আনিম, তাৰ লগত আমাৰ ফৰ্মুলা কি লাগে চোৱাচোন, ফৰ্মুলাটো আমি জেনেৰেলি কি লগাব পাৰিম, প্লাছ 8x আছে, অ'কে 8x আছে, এই টাৰ্মটো চাব লাগিব, প্লাছ আছে, প্লাছ থাকিলে আমাৰ প্লাছৰ ফৰ্মুলাটো লাগিব, a প্লাছ বি, এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ। এই কনচেপ্টটো ক'ৰবাত মই আগতে শিকাইছোঁ চাগে, a প্লাছ বি হোল স্কোৱাৰ। আৰু যদি মাইনাছ থাকিলেহেঁতেন আগত, তেতিয়া এইটো লাগিলেহেঁতেন, এ স্কোৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ, মানে এ মাইনাছ বি ফৰ্মুলাটো লাগিলেহেঁতেন। ইয়াত চোৱা প্ৰথম লিখিলোঁ এক্স স্কোৱাৰটো লিখিলোঁ, ঠিকে আছে। তাৰ পাছৰ টাৰ্মটো 8x মানে তাৰ আগত প্লাছ আছে কাৰণে তেন্তে ওপৰ ফৰ্মুলাটোৰ মতে যাব লাগিব, এই ফৰ্মুলাটোৰ মতে। তেন্তে ওপৰ ফৰ্মুলাটোৰ মতে গ'লে কি হ'ব, প্ৰথম হ'ব এক্স স্কোৱাৰ লিখিলোঁ, প্লাছ ছেকেণ্ড কি আহিব 2 এটা দিলোঁ, ঠিক আছে। নেক্সট ইনটু এ মানে কিমান হ'ব এতিয়া, এ মানে এক্স হ'ব, দিলোঁ, ইনটু বি মানে এতিয়া চোৱা তুমি এই টাৰ্মটো পাবলৈ চেষ্টা কৰি আছা, এই টাৰ্মটো পাবলৈ, নহ'লে ইচ্ছা কৰিলে আৰু এটা কাম কৰি লোৱা, ইয়াত ইচ্ছা কৰিলে আৰু এটা কাম কৰি লোৱা। সেই কামটো হৈছে এক্সৰ ওচৰলৈ এক্সটো আনি লোৱা আৰু ৱাইৰ ওচৰলৈ ৱাইটো আনি লোৱা। এইটো এক্স স্কোৱাৰ, তাৰ ওচৰলৈ এক্সটো লৈ আনিলোঁ 8x প্লাছ ৱাই স্কোৱাৰ প্লাছ 10y, সেইটো 10yটো তেনেকৈ এৰিলোঁ, মাইনাছ 8 ইকুৱেল টু 0। এতিয়াৰ পৰা মনোযোগ দিয়া। এতিয়া যিহেতু এইটো প্লাছৰ নিচিনাটোত পৰা নিচিনা লাগিছে, সেইকাৰণে ওপৰ ফৰ্মুলাটোৰ মতে ভাঙিবলৈ চেষ্টা কৰিম। ওপৰ ফৰ্মুলাটোৰ মতে ভাঙিবলৈ চেষ্টা কৰিলে প্ৰথম হ'ব এক্স স্কোৱাৰ, এক্স মানে হোল স্কোৱাৰ প্লাছ তাৰপৰা কি আহিব, 2 এটা আহিব, দিলোঁ 2 এটা, ইনটু এ মানে কিমান আহিব, এক্স আহিব, অ'কে ঠিক আছে, ইনটু বি। এতিয়া চোৱা বিটো কি ল'ব লাগিব যাতে তুমি 8x পোৱা, বিটো কি ল'ব লাগিব বাৰু, বিটো কি ল'ব লাগিব যাতে তুমি 8x পোৱা, 4 ল'ব লাগিব, 4 ঠিক আছে, প্লাছ এতিয়া তেন্তে যিহেতু 4 ল'লা, তেন্তে মানে এ ভেলু তোমাৰ কাৰণে x হ'ল, আৰু বি ভেলু তোমাৰ কাৰণে কিমান হ'ল, 4 হ'ল। তেন্তে 4টোক স্কোৱাৰ কৰিব লাগিব, অ'কে সেইটো হ'লে গম পালা বুলি ভাবিছোঁ। এতিয়া চোৱা 4টো তোমাৰ কুৱেশ্যনত আছিলে জানো, 4টো এই ওপৰ লাইনটোত নাছিলে, 4 স্কোৱাৰ টাৰ্মটো নাছিলে, তুমি নিজে দিছা, সেইকাৰণে আমি ইফালে সেইটো হেৰি কৰিব লাগিব, সেইটো কৰিম বাৰু পাছত, আগে এইটো চাই লোৱা। প্ৰথম এক্সৰ জেগাত লিখিলোঁ এক্স হোল স্কোৱাৰ প্লাছ 8xৰ জেগাত আমি অকণমান মডিফাই কৰিছোঁ, কি লিখিলোঁ 2 লিখিলোঁ, তাৰপৰা ইনটু এ মানে এক্স লিখিলোঁ, ইনটু বি। এতিয়া বিটো কি ল'ব লাগিব, মই মনতে ভাবিছোঁ যাতে 8x পাব লাগে। এতিয়া চোৱা 2x হ'ল, তাৰ লগত 4 পইণ্ট কৰিলে 8x পাম, সেইকাৰণে বি ভেলু হ'ব 4 হ'ব। এতিয়া যেতিয়া বি হ'ব, বি পাছৰ টাৰ্মটো মানে তাৰ পাছত বি স্কোৱাৰ টাৰ্ম আহে, সেইকাৰণে ইয়াত বি স্কোৱাৰ দিলোঁ, বি স্কোৱাৰ মানে 4 স্কোৱাৰ হ'ব। এইডোখৰলৈকে গম পালা, এইডোখৰলৈকে গ'ল। তাৰপৰা প্লাছ এইবাৰ এইটো ভাবা, এইটো কথা ভাবা, এইবাৰ ৱাই স্কোৱাৰ লিখিলোঁ, ৱাই স্কোৱাৰ প্লাছ তেনেকুৱাকৈ হ'ব, কাৰণ ইয়াত এতিয়া চোৱা এইটো প্লাছত ভাং খাব, কাৰণ আগত প্লাছ চিন আছে, সেইকাৰণে 2 দিলোঁ, এক্স নহয় ৱাই, 2 ইনটু এতিয়া ইয়াত এ ভেলু কিমান হ'ব, ইয়াত এ ভেলু হ'ব ৱাই হ'ব, এ ভেলু প্ৰথমটো ৱাই, ইনটু এতিয়া বি ভেলু এতিয়া কি ল'বা চোৱাচোন, তোমাক 10 পাব লাগে, বি ভেলু কি ল'ব লাগিব, 5 ল'ব লাগিব, 5 ভেলু যদি মই 5 লওঁ, এইবোৰ পইণ্ট নহয় দেই, এইবোৰ ইনটু বুজাইছোঁ, 5, তেন্তে বি ভেলু 5 ল'লোঁ, তেন্তে প্লাছ আকৌ 5 স্কোৱাৰ কৰিব লাগিব, প্লাছ 5 স্কোৱাৰ, ঠিক আছে। আকৌ এইডোখৰ চোৱা, এইডোখৰক মডিফাই কৰি এইখিনি বনালোঁ, মাইনাছ 8টো তেনেকৈ থাকিব, মাইনাছ 8টো তেনেকৈ থাকিলে ইজ ইকুৱেল টু তোমালোকে একেটা লাইনতে ইকুৱেল দিবা। আৰু চোৱা ইয়াত তুমি দুটা টাৰ্ম নিজে আনিলা, বস্তুটোত নাছিলে, ওপৰ লাইনটোত নাছিলে, এই লাইনটোত নাছিলে, দুটা নিজে আনিলা। সেই টাৰ্মকেইটা কোনটো, 4 স্কোৱাৰটো আনিলা আৰু 5 স্কোৱাৰটো আনিলা, সেইকাৰণে তাক এইটো চাইডে লিখিব লাগিব, তেতিয়াহে কটাকটি যাব, 4 স্কোৱাৰ প্লাছ 5 স্কোৱাৰ, এইটোৱে আৰু। তেন্তে ইয়াৰ পৰা ইয়ালৈকে এইটো ফৰ্মুলা পৰি গ'ল, কি ফৰ্মুলা পৰিলে, এক্স প্লাছ 4 হোল স্কোৱাৰ, ইয়াৰ পৰা ইয়ালৈকে ফৰ্মুলা পৰিলে, কি ফৰ্মুলা পৰিলে, প্লাছ ৱাই প্লাছ 5 হোল স্কোৱাৰ, তাৰপিছত মাইনাছ 8 থাকিলে ইজ ইকুৱেল টু এইটো 4 স্কোৱাৰ কৰিলে 16 প্লাছ 5 স্কোৱাৰ কৰিলে 25,
এতিয়া যদি আমি এটোক সিম্পলিফাই কৰোঁ x + 4 হোল স্কয়াৰ প্লাস y + 5 হোল স্কয়াৰ ইজ ইকুৱেল টু এটো 16 লগত 25 যোগ কৰিলে কিমান হ'ব 16 লগত 25 যোগ কৰিলে 49 স্যাৰ 49 স্যাৰ আৰু 8টো যোগ কৰিব 8টো যোগ কৰিব লাগিব 16 লগত 25 যোগ কৰি মানে 8টো বেসিক্যালি মই ইয়াতে দেখাইছো 8টো এফালে ল'ব যোগ গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 49 এতিয়া আমি এই স্ট্যান্ডার্ড ফরম্যাটত যদি লিখিবলৈ চাও স্ট্যান্ডার্ড ফরম্যাটত লিখিব হলে আমি প্ৰথম x লাগে ওকে তাৰপিছত মাইনাস চিন হ'ব লাগে কিন্তু ইয়াত মাইনাস নাই আমি মাইনাস দা দি ল'ব পাৰো তেতিয়া পাছৰ টাৰ্মটোত মাইনাস এনেকৈ লগাব লাগিব মাইনাস ব্ৰেকেটৰ ভিতৰত এটো হোল স্কয়াৰ কাৰণ আমি স্ট্যান্ডার্ড ফরম্যাটত মিলাবলৈ চেষ্টা কৰিছো প্লাস আছে কাৰণে এনেকৈ মাইনাস মাইনাস লিখিব পাৰিম প্লাস ইয়াৰ জায়গাত কি লিখিব পাৰিম y -5 হোল স্কয়াৰ ইকুৱেল টু r স্কয়াৰ লাগে ইয়াৰ r স্কয়াৰ নাই 49 আছে কাৰণে 49 ৰ জায়গাত মই 7 স্কয়াৰ লিখিব পাৰিম বুজি পালানে এটো হৈ গল আৰু এতিয়া এটো s ভ্যালু এটো k ভ্যালু এটো r ভ্যালু এটো বুজি পালানে না বামসা গল সকলে বুজি পালা ঠিক আছে therefore বা hence লিখিলে therefore লিখিলে হয় hence the center center to কি হ'ব s of value -4 s of value -4 center to কি হয় s, k হয় s, k হয় s of value -4 y value -5 আৰু ৰেডিয়াস কিমান ৰেডিয়াস হৈছে ৰেডিয়াস is 7 ৰেডিয়াস is 7 স্কয়াৰ নহয় কিন্তু only 7 r মানে এটো 7 তো এটো আনসাৰ সা কাবা যদি প্ৰবলেম থাকিলে চাই ল সুধিবলৈ লাজ নকৰিবা জাস্ট আমি এটো পারফেক্ট স্কয়াৰ কনসেপ্ট লগাইছো আৰু ইয়াত 10ত পঢ়া অঙ্কিতা আস্তাপিয়া জেইনা সে আসলে জেইনা মালাসি বুঝি পালা না মুন পড়াখৰ পাইছো স্যার ঠিক আছে সংগীতা হেৱালি সংঘামিতা হয় না হয় ঠিক আছে নেক্সট ले যাও লিখিলা নি যাও হৈ গল একদম মই কোৱেশ্চন পাওঁ না চাইছো next example 4 question to কি কৈছে পঢ়া প্ৰথমে কৈছে find the equation of the circle আমাক circle the equation লাগে which passes through the point 2, -2 মানে এটা circle equation লাগে circle to দুটা এই 2, -2 পইণ্টৰ মাজে পাৰ হৈছে বুলি কৈছে মানে circle to প্ৰথম কথা এটা কৈছে 2, -2 পইণ্টৰ মাজে পাৰ হৈছে n 3, 4 বিন্দুৰ মাজে পাৰ হৈছে দুটা বিন্দুৰ মাজে পাৰ হৈছে circle এটা 2, -2 আৰু আনটো হৈছে 3, -4 and whose center lies on the line x + y = 2 এটা যেটো center মানে বেসিক্যালি s, k টো এটা লাইনৰ ওপৰত আছে বুলি কৈছে সেই লাইনডাল কোনডাল লাইনডাল হৈছে x + y = 2 মানে বেসিক্যালি আমি এটা কথা ক'ব পাৰো 1, 1 বিন্দুটো এই লাইনডালৰ ওপৰত আছে কেলে কাৰণ x ৰ জায়গা যদি তুমি 1 বহাই দিয়া y জায়গাত 1 বহাই দিয়া 2 পাবা 2 = 2 মানে বেসিক্যালি 1, 1 বিন্দুটো এই লাইনডালৰ ওপৰত আছে ঠিক তেনেকৈ ক'ব গ'লে 0, 2 বিন্দুটো এই লাইনডালৰ ওপৰত কেলে আছে কেলে কাৰণ x ৰ জায়গা যদি 0 বহাই দিয়া 2 বহাই দিয়া তেন্তে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড হ'ব 0, 2 বিন্দুটো এই লাইনডালৰ ওপৰত আছে মই অলৰেডি এইবোৰ ধুনীয়াকৈ ষ্টেট লাইনত শিকাই আহিছো তেন্তে আমাক কৈছে s, k এই লাইনডালৰ ওপৰত আছে তেন্তে স্যাটিসফাই কৰিছে বেসিক্যালি হেতু কথা আৰু স্যাৰ সমীকৰণ হেটো লাভ ন সমীকৰণ দুটামান ওলাব দুটা ওলাব মানে প্ৰথমটোৰ কাৰণে এটা সমীকৰণ আকৌ 3,4 কাৰণে এটা সমীকৰণ ইয়াৰ আমি চেণ্টাৰ নাজানো খালি চেণ্টাৰো নাজানো ৰেডিয়াসো নাজানো ইয়াত ৰেডিয়াসটো নাজানো দেই ৰেডিয়াসো নাজানো চেণ্টাৰটো নাজানো কিন্তু চেণ্টাৰটো এই লাইনডালৰ ওপৰত আছে বুলি কৈছে x + y = 2
কুৱেশ্যনটো বুজিবলৈ চেষ্টা কৰা এনেকুৱা এটা চাৰ্কুল উলিয়াব লাগে যিটো চাৰ্কুল এই দুটা পইণ্টৰ মাজত পাৰ হৈছে এটা পইণ্ট 2,-2 আনটো পইণ্ট 3,4 সাপোজ মানে সাৰ্কুলটো ইকুৱেশ্যনটো যদি মই এনেই ধৰি লৈছোঁ সাৰ্কুলটো ইকুৱেশ্যনটো যদি x মাইনাছ h হোল স্কোৱাৰ প্লাছ y মাইনাছ k হোল স্কোৱাৰ ইকুৱেল টু i স্কোৱাৰ হয় তেন্তে 2,-2 আৰু 3,4 বিন্দুকেইটা এই ইকুৱেশ্যনটোক ছেটিছফাই কৰিব মানে সিদ্ধ কৰিব অসমীয়াত ক'ব গ'লে সিদ্ধ কৰিব আমি যে 10 লেভেলত কি কৰোঁ 10 লেভেলত কৈ দিয়ে নহয় এডাল মানে 5x + 3y + 5 ইকুৱেল টু 0 মানে সমীকৰণৰ ওপৰত ধৰি লোৱা 3,4 বিন্দু আছে এইটো 5 নিদিয়ে তেতিয়া k দিব 3,4 বিন্দুটো আছে তুমি k ভ্যালু উলিওৱা তেতিয়া আমি কি কৰোঁ x জেগাত বহাওঁ y জেগাত 4 বহাওঁ k ভ্যালু উলিয়াই দিওঁ কিন্তু কেলে বহাওঁ মানে আছে মানে কি আছে মানে এই বিন্দুটোৱে এই সমীকৰণটো সিদ্ধ কৰিব ঠিক তেনেকৈ এই বৃত্তটোৰ ওপৰত 2,-2 আৰু 3,4 বিন্দুটো আছে মানে কি সেই বৃত্তটো যিটো সমীকৰণ হ'ব সেই সমীকৰণটোক এই বিন্দুকেইটাই সিদ্ধ কৰিব মানে x জেগাত তুমি 2 আৰু y জেগাত -2 বহাব পাৰিবা এবাৰ ঠিক তেনেকৈ এবাৰ x জেগাত 3 বহাব পাৰিবা y জেগাত 4 বহাব পাৰিবা ঠিক আছে তাৰপিছত আৰু পাছত চেণ্টাৰৰ কথা কৈছে এনেকুৱা ধৰণৰ কুৱেশ্যন হেৰিত দি আছে অনুশীলনীত দি আছে কুৱেশ্যন কনচেপ্টটো বুজি পালানে কনচেপ্টটো বুজি পালানে নে বাউন্সা এতিয়ালৈকে কি ক'লা বাউন্সা নি মই কৈছিলোঁ নে কৰিবলৈ বুলি তেনেকৈ কৰিব লাগিব চোৱা ইয়াত যিটো চাৰ্কুল দি আছে চাৰ্কুলটো প্ৰথম কথা ইকুৱেশ্যনটো নাজানো সেইকাৰণে আমি নজনা বস্তুটোক আমি ধৰি লওঁ কৰি লওঁ নকৰোঁ বুজি নাপালে ক'বা মই আকৌ বুজাই দিম লেট দ্য ইকুৱেশ্যন অফ দ্য চাৰ্কুল বি লেট দ্য ইকুৱেশ্যন of the circle with center to suppose মই ধৰি লৈছোঁ c s, k and radius are b কি বুলি ধৰিম x minus s whole square plus y minus k whole square যেহেতু আমাক সাৰ্কুল এটা ইকুৱেশ্যন উলিয়াব কৈছে তেন্তে আমি ধৰি ল'লোঁ এইটো ইকুৱেশ্যন 1 সাপোজ ঠিক আছে এইটো ইকুৱেশ্যন 1 নাম্বাৰিং নকৰিলেও হ'ব কৰিলেও কৰিব পাৰা তোমালোকৰ কথা কৈ দিয়া ভাল লাগিব হে লেট দ্য ইকুৱেশ্যন অফ দ্য চাৰ্কুল উইথ চেণ্টাৰ চি আমি ধৰি লৈছোঁ যিহেতু চাৰ্কুলটো ইকুৱেশ্যন নাজানো সেইকাৰণে ধৰি লৈছোঁ ইকুৱেশ্যনটো হ'ব x মাইনাছ h হোল স্কোৱাৰ প্লাছ y মাইনাছ k হোল স্কোৱাৰ য'ত s, k কি বুজাব চেণ্টাৰ বুজাব আৰু কি বুজাব ৰেডিয়াছ বুজাব এতিয়া এই ইকুৱেশ্যনটো মানে এইটো কি হয় বেছিকেলি এটা চাৰ্কুল হয় এইটো এটা কি হয় বেছিকেলি এটা চাৰ্কুল হয় তাৰ ওপৰত এটা বিন্দু আছে কি তাৰ ভিতৰত এটা বিন্দু আছে 2,-2 তাৰ ওপৰত কি আছে এটা বিন্দু আছে 2,-2 মানে ইয়াৰ ইকুৱেশ্যনটো কি ইয়াৰ ইকুৱেশ্যনটো হৈছে এইটো তেন্তে এই 2,-2 বিন্দুটোৱে এই সমীকৰণটো সিদ্ধ কৰিব মানে এই ইকুৱেশ্যনটো সিদ্ধ কৰা মানে x জেগাত 2 বহাব পাৰিবা y জেগাত -2 বহাব পাৰিবা সেইটো কৰিম এতিয়া সেই কনচেপ্টটো ইয়াত ইউজ কৰিম এতিয়া since the circle passes through 2,-2 and আনটো পইণ্ট কি 3,4 we have যিহেতু চাৰ্কুলাৰ ইকুৱেশ্যনটোৱে এই মানে চাৰ্কুলাৰ ইকুৱেশ্যনটোক এই পইণ্টে ছেটিছফাই কৰিব মানে x জেগাত মই কৈছোঁ ন বহাব পাৰিম x জেগাত 2 বহাব পাৰিম 2 মাইনাছ h to h ভাগে থাকিব হোল স্কোৱাৰ প্লাছ y জেগাত কিমান -2 বহাম -2 মাইনাছ k হোল স্কোৱাৰ r to r ভাগে থাকিব r স্কোৱাৰ এটা এইটো হ'ব আৰু যদি মই এইবাৰ এইটো পইণ্ট কনচিডাৰ কৰোঁ এইটো পইণ্ট কনচিডাৰ কৰিলে x জেগাত 3 বহাব লাগিব এণ্ড বুলি লিখিবা x জেগাত 3 বহাব লাগিব 3 মাইনাছ h হোল স্কোৱাৰ প্লাছ y জেগাত 4 বহাব লাগিব 4 মাইনাছ k হোল স্কোৱাৰ বাকীখিনিতো একেই এইটো তেতিয়া সমীকৰণ a এইটো তেতিয়া সমীকৰণ b কাৰোবাৰ এইডোখৰলৈকে কিবা প্ৰব্লেম আছে নি চোৱা বুজি পালানে এইডোখৰলৈকে এনি প্ৰব্লেম কেলে এনেকুৱা ধৰণৰ কেলে হ'ল কাৰোবাৰ প্ৰব্লেম আছে নি মোৰ মেবি কেমেৰা Oh my god, net খেতম দেখোন ছাৰ ক'ত গ'ল ঠিক আছে
হ্যাং মাৰিছে নাই নহয় নেট কিবা হ্যাং মাৰিছে হেৰিটো কিবা হৈ গৈছিলে মানে নেটটো কিবা ডিছকানেক্ট হৈছিলে এইডোখৰলৈ বুজি পালানে এইডোখৰলৈ বুজি পালানে কি হ'ল খেলটো মই এনেই বকি থাকিলোঁ মানে অলপ দেৰি এইডোখৰলৈ বুজি শুনিলে কি ক'লে মানে মই অঁ মই এইটো কথা কৈছিলোঁ আকৌ মানে এই ইকুৱেশ্যনটো এটা চাৰ্কুল ছেট মানে বুজাব এতিয়া সেই চাৰ্কুলটোৰ ওপৰত দুটা পইণ্ট আছে চাৰ্কুলটোৰ ওপৰত দুটা পইণ্ট আছে মানে প্ৰথম পইণ্টটো আছে 2,-2 তেন্তে সেই 2,-2 বিন্দুটোৱে সেই সমীকৰণটো সিদ্ধ কৰিব মানে এক্সৰ জেগাত তুমি 2 বহাব পাৰিবা ৱাই জেগাত -2 বহাব পাৰিবা সেই কামটো সেইটো কৰিছোঁ প্ৰথমতে এক্সৰ জেগাত 2 বহালোঁ ৱাই জেগাত -2 বহালোঁ সেই ইকুৱেশ্যন এইটো পালোঁ ঠিক তেনেকৈ মানে লাইনটো লিখিছোঁ ইংলিছত কি লিখিছোঁ চিন্স দ্য চাৰ্কুল পাছেছ থ্ৰু 2,-2 ডেট মিনছ এক্সৰ জেগাত আমি 2 বহাব পাৰিম ৱাই জেগাত -2 বহাব পাৰিম মানে এই সমীকৰণটো মানে কি এটা বৃত্ত এই বৃত্তটো 2,-2 বিন্দুটোৰ মাজে পাৰ হৈ গৈছে ডেট মিনছ এই 2,-2 বিন্দুটোৱে এই সমীকৰণটো সিদ্ধ কৰিব এক্সৰ জেগাত 2 বহাব পাৰিম ৱাই জেগাত -2 বহাব পাৰিম সেইমতে এই সমীকৰণটো পালোঁ ঠিক তেনেকৈ একেটা কথা 3,4 বিন্দুটোৰ কাৰণে হৈছে 3,4 বিন্দুটোৰ কাৰণে হৈছে একেইজনতে এক্সৰ জেগাত 3 বহাব পাৰিম ৱাই জেগাত 4 বহাব পাৰিম এতিয়া বুজি পালা ঠিক আছে বাকীসকলে বুজি পাইছে নাই বাৰু এইটো টেনৰ কনচেপ্টটো লাগি আছে টেনৰ কনচেপ্ট যে এনেকুৱা ধৰণৰ কি কৰোঁ টেনত আমি এনেকুৱা ধৰণৰ নহয় নেকি বা তোমালোকক এনেকৈ ঢেৰ কুৱেশ্যন আহে আকৌ টেনত MCQ কোনোবা দুটা জইন হ'ব নোৱাৰিলে চাগে বুজিছে অথনি ইয়াতকৈ আৰু দুটা বেছি আছিলে কোন নাইকিয়া হ'ল অংকিতা নাই নেকি স্যার রাজমণি হারে ৰাজমণি হালে অংকিতা হালে ৰাজমণি হালে অংকিতা হালে ঠিক কোনোবা দুটা নাই মই হিচাপটো গম পাইছোঁ ঠিক আছে সিহঁতে কাটি দিলোঁ বুলি ভাবিলোঁ চাগে বা আকৌ একেটা এনেকৈ কাট খাই গ'লে একেটা লিংকত সদায় জইন হ'বা মই লিংক কেতিয়া বদলি নকৰোঁ মেছেজো দিয়া নাই এডাল যদি সমীকৰণ মানে এডাল মানে সৰলেখা আছে সৰলেখাডালত ধৰি লোৱা সমীকৰণটো তোমাক দিয়া আছে 2x + 3y + k = 0 ধৰি লোৱা আৰু তোমাক কৈছে সেই সৰলেখাডালৰ ওপৰত এটা বিন্দু আছে 3,4 তেতিয়া আমি কি কৰোঁ এক্সৰ জেগাত 3 বহাই দিওঁ ৱাই জেগাত 4 বহাই দিওঁ k মান ওলাই যায় মানে বেছিকেলি কি 3,4 বিন্দুটোৱে সমীকৰণটো সিদ্ধ কৰিব মানে এক্সৰ আৰু ৱাই জেগাত বহাব পাৰিম সেই কনচেপ্টটো ইয়াত লগাইছোঁ মানে এই যিটো সমীকৰণ আমি ধৰি ল'লোঁ সেই সমীকৰণটো এটা বৃত্ত বুজাব সেই বৃত্তটোৰ ওপৰত এটা বিন্দু আছে 2,-2 তেন্তে এক্সৰ জেগাত 2 বহাব পাৰিম ৱাই জেগাত -2 বহাব পাৰিম সেইমতে ইকুৱেশ্যন এই পালোঁ ঠিক তেনেকৈ একেদৰে 3,4 বিন্দুটো আছে সেইকাৰণে এক্সৰ জেগাত 3 বহাব পাৰিম ৱাই জেগাত 4 বহাব পাৰিম বুজি পালা এইডোখৰলৈকে ক্লিয়াৰ ঠিক আছে এতিয়া নেক্সট চোৱা হুজ চেণ্টাৰ লাইজ এই প্ৰথম এই কণ্ডিশ্যনকেইটা আমি এপ্লাই কৰিলোঁ কুৱেশ্যনটো দিয়া কণ্ডিশ্যন প্ৰথম দিয়া আছিলে 2,-2 বিন্দুটোৰ মাজে যায় সেইটো এপ্লাই কৰি ইকুৱেশ্যন এ পালোঁ 3,4 বিন্দুটোৰ মাজে যায় সেইটো পালোঁ ইকুৱেশ্যন বি পালোঁ কিন্তু আমি এই কণ্ডিশ্যনটো এপ্লাই কৰা নাই চোৱাচোন হুজ চেণ্টাৰ লাইজ অন দ্য লাইন x + y = 2 ইয়াত কি কৈছে চেণ্টাৰ ইজ মানে চিন্স যিহেতু চেণ্টাৰ s, k lies on the line x + y সদায় সেইটো সদায় একে কনচেপ্ট যদি পাছেজ বুলি কয় বা লাইজ বুলি কয় সদায় সেই বিন্দুটোৱে সমীকৰণটো সিদ্ধ কৰিবই সেয়া লাগিলে সৰলৰেখাৰ ক্ষেত্ৰতে হোৱা হওক বা যিকোনো এটা কাৰ্ভৰ ক্ষেত্ৰত হওক ইয়াত আমাৰ চাৰ্কুলৰ ক্ষেত্ৰত দেখিলোঁ যিহেতু পাছেজ বুলি কৈছিলে সেইকাৰণে সিদ্ধ কৰিলে আমি এক্স আৰু ৱাই জেগাত বহাইলোঁ ঠিক তেনেকৈ এবাৰ চেণ্টাৰ মানে s, k আছিলে সেইটো এই লাইনডালৰ ওপৰত আছে বুলি কৈছে এই লাইনডালৰ ওপৰত আছে বুলি কৈছে মানে কি দেয়াৰফৰ আমি এক্সৰ জেগাত কি বহাব পাৰিম এক্সৰ জেগাত s বহাব পাৰিম প্লাছ ৱাই জেগাত কি বহাব পাৰিম ৱাই জেগাত k বহাব পাৰিম ইকুৱেল টু 2 হ'ব এইটো দি দিয়া ইকুৱেশ্যন চি বুজি পালানে কনচেপ্ট এইটো আৰু এতিয়া চিম্পলিফিকেশ্যন আৰু বুজি পালানে বাউন্সাৰ গ'ল মানে এনেকৈ যদি সদায় পাছেজ বুলি কয় বা এনেকৈ যদি লাইজ বুলি কয় তেন্তে সেই বিন্দুটোৱে সদায় সেই লাইনডাল হওক বা সেই কাৰ্ভডাল হওক ছেটিছফাই কৰিব ইয়াৰ মিনিংটো কি ইয়াৰ মিনিংটো হৈছে চেণ্টাৰ s, k এই লাইনডালৰ ওপৰত আছে মানে এই লাইনডাল হ'ল ধৰি লোৱা x + y = 2 তাৰ ওপৰত এই চেণ্টাৰটো s, k আছে এতিয়া আমি জানো যিহেতু x + y = 2 ওপৰত অসংখ্য এনেকুৱা বিন্দু আছে
এতিয়া সেই বিন্দুৱে এই সমীকৰণটো সিদ্ধ কৰিব ঠিক তেনেকৈ এই চেণ্টাৰ মানে এইচ কমা কে সমীকৰণটো সিদ্ধ কৰিব মানে এক্সৰ জেগাত এইচ বহাব পাৰিম ৱাই জেগাত কে বহাব পাৰিম সেইটো কাম কৰিলোঁ এইটোক চি দিলোঁ এতিয়া পাছৰখিনি চিম্প্লিফিকেশ্যন কৰি আনচাৰ উলিয়াব লাগে আৰু কেনেকৈ চিম্প্লিফিকেশ্যন কৰিম চোৱা কি লাগে আমাক চোৱা কি লাগিব আমাক এইচ লাগিব আৰু কে লাগিব আৰু লগতে R2 লাগিব তাৰপৰা যদি সেইকেইটা পাই যাওঁ আমাৰ আনচাৰ লৈ যাব এনেকুৱা ধৰণৰ কুৱেশ্যন ধেৰ আছে তেনেকৈ কৰিব পাৰিব চিম্প্লিফিকেশ্যন ABC চোৱা ABC সহায়ত আমাক এইচ লাগে কে লাগে R লাগে এইডোখৰলৈ লিখি লোৱাচোন আগে লিখি লোৱা লিখা হ'ল নি এইডোখৰ লিখা হ'ল মই ইয়াতে চিম্প্লিফিকেশ্যনটো কৰিম মানে মই কেনেকৈ কৈছোঁ ইকুৱেশ্যন A আৰু B চোৱা ইকুৱেশ্যন A আৰু B যদি চোৱা ফৰ্ম ইকুৱেশ্যন A and B আমাক কি লাগে এইচ লাগে কে লাগে আৰু R লাগে আৰু সমীকৰণ আছে এই তিনিটা A B C ফৰ্ম ইকুৱেশ্যন A and B আমি ইকুৱেশ্যন A আৰু B যদি চাওঁ কি দেখিছোঁ এইফালেও R স্কোৱাৰ আছে এইফালেও R স্কোৱাৰ আছে তেন্তে এইফালৰ বস্তুখিনিৰ লগত এইফালৰ বস্তুখিনি সমান হ'ব অবভিয়াছ কথা 2 - h হোল স্কোৱাৰ প্লাছ -2 - k হোল স্কোৱাৰ is equal to 3 - h whole square plus 4 - k whole square ঠিক আছে কেলে কৈ হ'ল কাৰণ এইফালে r স্কোৱাৰ আছে এইফালে r স্কোৱাৰ আছে তেন্তে লেফ্ট হেণ্ড সাইড কিটা সমান হ'ব তেন্তে সেই কনসেপ্টটো লগালো এটা ভাঙি দিয়া স্কোৱাৰ ভাঙি দিয়া এটো হ'ব 4 মানে a স্কোৱাৰ - b স্কোৱাৰ a স্কোৱাৰ - twice ab মানে 4a প্লাস b স্কোৱাৰ মানে ac স্কোৱাৰ প্লাস এটো ভাঙিলে কি হ'ব -2 স্কোৱাৰ মানে 4 মাইনাস এটো কিমান হ'ব -7 এটো প্লাস হৈ যাব ন 2 * a * মাইনাস এটো প্লাস হ'ব চাগে প্লাস হ'ব 4k প্লাস এটো k স্কোৱাৰ এটো ভাঙা ঠিক তেনেকে 3 ক স্কোৱাৰ কৰিলে 9 -6h প্লাস ac স্কোৱাৰ এটো 4 ক স্কোৱাৰ কৰিলে 16 -8k স্কোৱাৰ ac স্কোৱাৰ লগত ac স্কোৱাৰ কটাকটি গ'ল কাৰণ এটা ac স্কোৱাৰ ইফালে আছে এটা ac স্কোৱাৰ ইফালে আছে k স্কোৱাৰ লগত k স্কোৱাৰ কটাকটি গ'ল বাকিখিনি সিম্পলিফাই কৰি দিয়া এইফালে থাকিলে -4h আৰু 4h ক'বাত আছে নি আৰু আছে এইটো -6h এইফালে গুচি আহিলে প্লাস হৈ যাব 6h k এইটো 4k প্লাস 4k আৰু এইফালে আছে -8k এইফালে গুচি আহিলে +8k হৈ যাব আৰু ইফালে কি থাকিলে ইফালে থাকিলে 9 থাকিলে আৰু 16 থাকিলে 9 16 যদি এড কৰি দিয়া 25 হ'ল আৰু এইফালে কি থাকিলে এইফালে 4 থাকিলে যোগ কৰিলে 8 হ'ব ইফালে গুচি গ'লে -8 হ'ব বুজি পেলা না সিম্পলিফিকেশনটো ওপৰৰ পৰা না কৰা একদম যেহেতু মানে 11 ৰ ষ্টুডেন্ট বুজি পাইছা বুলি ভাবিছো কি কৰিলো ac স্কয়াৰ লগত ac স্কয়াৰ কাটিলো k স্কয়াৰ লগত k স্কয়াৰ কাটিলো -4h এটো তেনেকৈ থাকিলে -6h টো এফালে গুচি আহিলে +6h হ'ব তাৰপৰা 4k টো তেনেকৈ ৰাখিলো আৰু -8k টো এফালে গুচি আহিলে +8k এতিয়া ইটো সাইডে কি আছিল ইটো সাইডে এটা সমান চিহ্ন ইটো সাইডে কি আছিল 9 আৰু 16 যোগ কৰিলে 25 হ'ব ওকে হেতু লিখিলো তাৰপৰা এইফালে কি আছিল 4 আৰু 4 যোগ কৰিলে 8 হ'ব ইটো সাইডে গুচিলে -8 হৈ যাব এতিয়া কিমান হ'ব এটো যদি আৰু সিম্পলিফাই কৰো -4h + 6h এটো twice হ'ব প্লাস এটো হ'ব 12k হ'ব is equal to এটো 25 পৰা 16 8 গলে 25 পৰা 8 গলে 25 পৰা 8 গলে ভুল কৰিলো নিও কবান মই 25 পৰা 8 গলে কিমান পাহৰি থাকিলে 17 হয় না 17 কত ক্যালকুলেশন ভুল কৰিছে মই তাকে ভাবিছো ক্যালকুলেশনটো ভুল হ'ব লাগে x - 2 না ক্যালকুলেশন ভুল না হয়তো এনেকৈ ওলাব কিবা বিন্দু সমীকৰণ মই বেয়া অংকটো ললো কি দশমিকতে আছে কিতাপত বকি লাগিব তো আছে কিতাপত শর্টকাট মই আছে গোটে লাইনখিনি লিখা নাই ইকুৱেশ্যন কিটা বনালে তেওঁলোকে এই ইকুৱেশ্যন বনালে এই সলভ কৰা কামখিনি কৰা নাই জাস্ট সলভিং বুলি ইকুৱেশ্যনটো লিখি এটা কাম শেষ কৰিলে সলভিং 1 2 3 এটি এই ইকুৱেশ্যনটো বনালে এটো ইকুৱেশ্যন 1 দিলে এটো ইকুৱেশ্যন বনালে 2 দিলে এটো ইকুৱেশ্যন বনালে 3 দিলে বাকিখিনি সলভিং বুলি লিখিলে কৰি থাক নিজে তেনেকা পৰীক্ষাটোতো লিখিব নোৱাৰা কৰিব লাগিব হেতু এতিয়া 25 পৰা 8 গলে 17 ঠিকে আছে এটা লিখা এটো দি দিয়া ইকুৱেশ্যন বেলেগ কিবা এটা দি দিয়া দি ধইলা এটো খালি লিখা এতিয়া আৰু ওলাই গল কেনেকৈ ওলালে এতিয়া লিনিয়াৰ ইকুৱেশ্যন পাই গলো চোৱা এটো এটা ইকুৱেশ্যন ৰৈখিক সমীকৰণ এটো এটা ইকুৱেশ্যন
এইকেইটা আমি সলভ কৰি দিম এছ আৰু কে ওলাই যাব এছ আৰু কে গম পাই গ'লোঁ এই এ আৰু বিত যিকোনো এটা বহাই দিম আৰু ওলাই যাব প্ৰচেছটো কৈ দিছোঁ তোমাৰ এটা সমীকৰণ আছে এছ প্লাছ কে ইকুৱেল টু 2 আনটো সমীকৰণ আছে টুৱাইছ এছ প্লাছ 12 কে ইকুৱেল টু 34 এইকেইটা আমি অপৰিণত পদ্ধতি মানে এলিমিনেশ্যন প্ৰচেছৰ সহায়ত সলভ কৰিব পাৰিম সলভ কৰি দিম এছ আৰু কে ওলাই যাব তাৰপৰা এছ আৰু কে এ বা বিত ভৰাই দিম আৰু ওলাই যাব কিন্তু কিতাপত একদম শ্বৰ্টকাট মাৰি দিলে হা কিতাপৰ মতে চাব গ'লে মুখস্থ মাৰিব লাগিব ভেলু এইচৰ ভেলু 0.7 ওলাব বুলি কে ভেলু 1.3 ওলাব বুলি অঁ এতিয়া চি আৰু ডি ইকুৱেশ্যনটো চোৱা চি ইকুৱেশ্যনটো কি আছে এছ প্লাছ কে ইকুৱেল টু 2 আৰু ডি ইকুৱেশ্যনটো কি আছে মানে বেছিকেলি এইটো ধৰি লোৱা ছাপ'জ এক্স প্লাছ ৱাই তেনেকুৱা ধৰণৰ ইকুৱেশ্যন ছাপ'জ এইটো তেনেকুৱা ধৰণৰ ইকুৱেশ্যন সলভ কৰিবলৈ কি কৰিম অপনয়ন পদ্ধতি সমীকৰণ একৰ লগত কি পূৰণ কৰিব লাগিব সমীকৰণ এক নহয় চিৰ লগত কি পূৰণ কৰিব লাগিব 2 তোমালোকে অপনয়ন পদ্ধতি যেনেকৈ কৰা তেনেকৈ কৰিব পাৰা আৰু 2 পূৰণ কৰিলোঁ 2 পূৰণ কৰিলে কি হ'ব এইটো টুৱাইছ এছ হ'ব টুৱাইছ এছ অপনয়ন পদ্ধতি কৰা সকলোৱে মেথড বেলেগ বেলেগ টেনত যিহেতু চবেই বেলেগ বেলেগকৈ শিকায় টুৱাইছ ইকুৱেল টু 2 2 4 ঠিক তেনেকৈ ডি লগত মই এনেকৈ কৰাওঁ যিহেতু ডি লগত 1 পূৰণ কৰিলোঁ এইটো কি হ'ব টুৱাইছ এছ প্লাছ এইটো 12 কে ইকুৱেল টু 17 এইকেইটা সমীকৰণকেইটা বিয়োগ কৰিম বিয়োগ কৰিলে প্ৰথমটোৰ লগত প্ৰথমটো কেঞ্চেল ছেকেণ্ড 12 পৰা 2 গ'লে 14 হ'ব কি হ'ব 12 পৰা 2 গ'লে 14 হ'ব বোলে 10 হ'ব 10 কে আৰু ভুল ওলাইছে লাগিছে নাওলোৱা এইটো মাইনাছে প্লাছে মাইনাছ 17 পৰা 4 গ'লে -13 হ'ব ঠিক আছে মাইনাছ কাটি দিলোঁ কে ভেলু হ'ব 13/10 মানে 1.3 বাপৰে এনেকুৱা ধৰণৰ কেলকুলেশ্যন কেলে দিয়ে বাৰু কেতিয়াবা 1.3 কিতাপ মতে পৰীক্ষা কৰি থৈ আহিব মুখস্থ মাৰিব লাগিব মুখস্থ ইয়াক আৰু ধৰণে কৰিব পৰা যায় এনেকুৱা ধৰণৰ কুৱেশ্যন আৰু ধৰণে কৰিব পাৰি মই ইয়াতকৈ বহুত শ্বৰ্টকাটত কৰি দিব পাৰোঁ কিন্তু সেইবোৰ ফৰ্মেট মানে ওলাই যাব মানে সেইবোৰ তোমালোকে এতিয়া না দিয়া যে কিতাপত মই সেইকাৰণে কোৱা নাই মই ইয়াতকৈ বহুত শ্বৰ্টকাটত এইবোৰ কৰিব পাৰোঁ MCQটো পটাপট শ্বৰ্টকাটত কৰি দিব পাৰিম এইবোৰ কিন্তু তোমালোকৰ যিহেতু ফৰ্মেটবোৰ দিয়া নাই সেইকাৰণে মই কোৱা নাই কিতাপত এটা ইকুৱেশ্যনে দিয়া আছে সেই ইকুৱেশ্যনটো সহায়তে কৰিবলগীয়া হৈছে অ'কে কে ভেলু ওলাই গ'ল কে ভেলু সমীকৰণ চি বা ডিত বহাই দিয়া এইচ ওলাই যাব পুটিং কে ইন সমীকৰণ চি এইডোখৰতে লিখা হৈছিলে নে সকলোৱে ঠিক আছে পুটিং কে ইন সমীকৰণ চি মানে ইকুৱেশ্যন চিটো আছিলে কি আছিলে এছ প্লাছ কে জেগাত হ'ব 1.3 ইকুৱেল টু 2 হয়নে হয় এছ প্লাছ কে জেগাত 1.3 ইকুৱেল টু 2 ঠিকে আছে আৰু ইয়াৰ পৰা এছৰ ভেলু ওলাব এছৰ ভেলু কিমান ওলাব 2 - 1.3 এইটো এছৰ ভেলু কিমান ওলাব এছৰ ভেলু ওলাব 0.7 তেন্তে এছ গম পাই গ'লোঁ কে গম পাই গ'লোঁ তেন্তে মই এছ আৰু কে যদি ভেলুটো এ বা বিত বহাই দিওঁ তেন্তে আৰু ওলাই যাব তোমাক গোটেইকেইটা লাগে চোৱা এছ লাগে কে লাগে আৰ লাগে তেতিয়াহে ইকুৱেশ্যনটো গম পাব পাৰিবা সেইকাৰণে এইবোৰ কাম কৰি আছোঁ তেন্তে পুটিং এছ ইকুৱেল টু 0.7 কমা কে ইকুৱেল টু 1.3 ইন ইকুৱেশ্যন এটো বহাব পাৰা বিটো বহাব পাৰা তোমাৰ কথা ইকুৱেশ্যন এ কি বহাম প্ৰথম আছে 2 - এছ 2 - কিমান হ'ব তেন্তে এছ মানে 0.7 হোল স্কোৱাৰ প্লাছ ইটো হ'ব কিমান -2 - 1.3 হোল স্কোৱাৰ ইকুৱেল টু আৰ ভেলু নাজানো আৰ স্কোৱাৰ এতিয়া এইটো কিমান হ'ব 1.3 হ'ব চাগে 1.3 হোল স্কোৱাৰ প্লাছ এইটো বাপৰে কেলৈ এনেকুৱা ধৰণৰ কেলকুলেশ্যন কৰাইছে বা 3.3 হ'ব -3.3 হোল স্কোৱাৰ ইকুৱেল টু আৰ স্কোৱাৰ এইটো 1.3 স্কোৱাৰ কৰিলে 13 স্কোৱাৰ কৰিলে 1.69 ওলাব চাগে 1.3 ইনটু 1.3 স্কোৱাৰ কৰিলে ওলাব 1.69 অ'কে পাইছোঁ প্লাছ এইটোক স্কোৱাৰ কৰিলে ওলাব 3.3 ইনটু 3.3 স্কোৱাৰ কৰিলে ওলাব 10.89 খাতৰা কেলকুলেশ্যন এইটো আৰ স্কোৱাৰ এতিয়া এইকেইটাক যদি এড কৰি দিওঁ মাইনাছডাল ক'ত গ'ল নুসুধিবা কয় এই স্কোৱাৰ কৰাৰ কাৰণে মাইনাছ প্লাছ হৈ গ'ল এইটো 1.69 এড কৰি দিলে হ'ব এইটো 12.58 ইকুৱেল টু আৰ স্কোৱাৰ এতিয়া আৰৰ ভেলু নুলিয়ালে হ'ব কাৰণ তোমাক সদায় আৰ স্কোৱাৰহে লাগে ইয়াত এইটো বাচি যাবা আকৌ আৰৰ ভেলু আকৌ ৰুট অভাৰ ল'ব নাযাবা আৰু ইয়াৰ পৰা
সেইটো এনেই কেলকুলেশ্যন টান হৈছে হা অঁ আমাৰ নিচিনা সৰু সৰু চাগে মাৰি দিব অংক এইবোৰ অংক মাৰি দিব সৰু সৰু ল'ৰা ছোৱালীবোৰে আমাৰ তেন্তে এইচ গম পালোঁ কে গম পালোঁ আৰ গম পালোঁ মানে আৰ স্কুৱাৰ গম পালোঁ ইকুৱেশ্যনটো গম পাই যাম লিখিতে therefore the required equation is therefore the required equation of the circle required equation of the circle is x minus s মানে s of value 0.7 whole square ভ্যালু বহাইছো দেই ভ্যালু বহাইছো কি আছিল x minus s আছিল x minus s ৰ জায়গা 0.7 বহাই দিলো ক'ত গ'ল আৰু k জায়গাত 1.3 বহাম প্লাস y minus k জায়গাত 1.3 whole square equal to i square মানে 12.58 আনসার ওলাই গ'ল এটো কিতাবৰ লগত মিলছে না মিলছে this is the answer লিখি লোৱা হৈ গ'ল সকলোৱে হ'ল কুৱেশ্যনটো টান নাছিলে ফৰ্মেটটো মনত ৰাখিব চেষ্টা কৰিবা কেলে ফৰ্মেট মনত ৰাখিব চেষ্টা কৰিবা সেম ফৰ্মেটৰ অংক এনেকুৱা কিতাপত ধেৰ আছে যদি এটা ফৰ্মেট মনত ৰাখা গোটেইখিনি পাৰিবা আৰু মই এইটো কোৱা নাই যে এইটো মেথডে মানে অকল এইটো মানে আৰু ধেৰ মেথডৰ মতে কৰিব পাৰি কিন্তু তোমালোকৰ কিতাপৰ লেভেলত যিটো ফৰ্মুলা দিয়া আছে সেইটো ফৰ্মুলাৰ ওপৰত বেছ কৰি এইটো মেথডেহে মাইনা পাৰি আৰু বেলেগ ফৰ্মুলা লগাই বা বেলেগ ধৰণৰ টেকনিকত বা বেলেগ মেথডো কৰিব পাৰি তোমালোকে যদি বেলেগ নোটছ চোৱা পাই যাব পাৰা বেলেগ মেথড কিন্তু যিহেতু কিতাপত নাই মেইন মেথডটো কিতাপত নাই সেইকাৰণে মই কৰাবলৈ টান পাইছোঁ হা ময়ো জানো মই এতিয়া পটককৈ বেলেগ মেথডত কৰাই দিব পাৰিম কিন্তু সেইটো মানে তোমালোকে যিহেতু কিতাপত NCERT ফৰ্মুলাটো নাই যিহেতু এইটো ফৰ্মুলা আছে সেইকাৰণে এইটো ফৰ্মুলা বেচিছত এনেকৈ কৰিম কেনেকৈ কৰিম কুৱেশ্যনটো মই আকৌ এবাৰ বুজাই দিছোঁ এটা চাৰ্কুল উলিয়াব কৈছিলে চাৰ্কুলটোৰ ওপৰত থকা দুটা বিন্দু দিছে প্ৰথম কথা চাৰ্কুলটোৰ ওপৰত থকা দুটা বিন্দু দিছে আৰু চাৰ্কুলটো চেণ্টাৰটো এডাল লাইনৰ ওপৰত আছে বুলি কৈছে প্ৰথম আমি চাৰ্কুলটো ইকুৱেশ্যনটো ধৰি ল'ম চাৰ্কুলটো চেণ্টাৰ s, k বুলি ধৰিছোঁ ৰেডিয়াছ r বুলি ধৰিছোঁ ইকুৱেশ্যনটো এইটো হ'ব যিহেতু চাৰ্কুলটো ইকুৱেশ্যনটো আমি ধৰি ল'লোঁ সেই ইকুৱেশ্যনটো মানে চাৰ্কুলটোৰ ওপৰত থকা দুটা বিন্দু আছে তেন্তে সেই বিন্দুকেইটা ইকুৱেশ্যনটো ছেটিছফাই কৰিব মানে x ৰ জেগা y জেগাত বহাব পাৰিম সেইমতে প্ৰথম বিন্দুটো বহাই এই ইকুৱেশ্যন a পালোঁ সেইমতে দ্বিতীয় বিন্দুটো বহাই 3,4 বহাই ইকুৱেশ্যন b পালোঁ ঠিক আছে ঠিক তেনেকৈ s, k মানে চেণ্টাৰটো এটা লাইনৰ ওপৰত আছে বুলি কৈছে x + y = 2 তেন্তে একে কনচেপ্ট সেই চেণ্টাৰটোৱে মানে সেই বিন্দুটোৱে এই x + y = 2 সমীকৰণটো সিদ্ধ কৰিব x ৰ জেগাত s বহাই দিম y জেগাত k বহাই দিম = 2 এইটো হ'ল সমীকৰণ c এতিয়া তোমাৰ ওচৰত তিনিটা সমীকৰণ আছে সমীকৰণ a সমীকৰণ b সমীকৰণ c এতিয়া তুমি সলভ কৰিবলৈ s k আৰু r ৰ ভ্যালু উলিয়াই পেলাই সমীকৰণ একত পুট কৰি দিব লাগে সেইটোৱে আনসাৰ সেইখিনি কৰোঁতে অকণমান কেলকুলেশ্যন হৈছে আৰু কেলকুলেশ্যনটো কেনেকৈ কৰিছোঁ সেইটো কৈ দিছোঁ a আৰু b সমীকৰণ দুটাত r² i² সমান তেন্তে এইফালৰ সাইডটোৰ লগত এইফালৰ সাইডটো সমান হ'ব সেইকেইটা ইকুৱেল কৰিলোঁ সেইকাৰণে 2 - s হোল স্কয়াৰ প্লাস -2 - k হোল স্কয়াৰ ইকুৱেল টু এইখিনি আৰু এইখিনি তাৰপৰা a - b হোল স্কয়াৰ ফৰ্মুলা লগালোঁ ইয়াতো a - b হোল স্কয়াৰ ফৰ্মুলা লগালোঁ ইয়াতো একে ফৰ্মুলা লগালোঁ ইয়াতো একে ফৰ্মুলা লগালোঁ কটাকটি কৰিলোঁ সিম্পলিফাই কৰি এটা নতুন সমীকৰণ পালোঁ যাক দিলোঁ ইকুৱেশ্যন d এতিয়া এই সমীকৰণটো চোৱা এইটো এটা ৰৈখিক সমীকৰণ s + k = 2 এইটো এটা ৰৈখিক সমীকৰণ c আৰু d মানে সব অংকত এনেকুৱা ধৰণে হ'ব ম্যাক্সিমাম এনেকুৱা টাইপৰ যিখিনি অংক হ'ব এনেকুৱা ধৰণে কৰিব পাৰিবা c আৰু d তেন্তে এইকেইটাক যদি মই সলভ কৰোঁ অপনয়ন পদ্ধতিৰে সলভ কৰোঁ s আৰু k মান উলিয়াই দিব পাৰিম s আৰু k মান উলিয়ালোঁ k ভ্যালু 1.3 পালোঁ তাক সমীকৰণ চিট বহাই দিলোঁ s মান ওলাই গ'ল s মান 0.3 পালোঁ 0.7 পালোঁ সৰি এতিয়া s আৰু k মান যদি a বা b ত বহাই দিওঁ তেন্তে r পাই যাম মানে বেছিকৈ i² পাই যাম s আৰু k মান ইকুৱেশ্যন 8 বহাই দিলোঁ i² পাই গ'লোঁ আৰু তাক মেইন ইকুৱেশ্যনটোত বহাই দিলোঁ মেইন ইকুৱেশ্যন মানে এইটোত বহাই দিলোঁ পাই গ'লোঁ আনসাৰ ইমানটো লেভেললৈকে কেলকুলেশ্যন হ'ব আৰু এক্সপেক্ট কৰা এক্সাৰচাইজতো হ'ব ঠিক আছে ইয়াতকৈ ইমান টান অংক নাই বাৰু বুজি পালানে আজি বাকি নেক্সট ক্লাছত এক্সাৰচাইজ কিবা কাৰোবাৰ প্ৰব্লেম আছে নি সুধা যদি নাই ভাল কথা থ্যাংক ইউ স্যার থ্যাংক ইউ দিল্লা ঠিক আছে